Hello, Akik family. We believe you are going to be blessed by God's word today. If you want to become a media missionary, you can partner with us. Simply scan the QR code so that we are able to spread the message of the gospel through your generosity to the ends of the earth. আশিক পৰিয়াল আমি বিশ্বাস কৰোঁ যে আজি ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনালোক সকলোৱে ধন্য হ'বলৈ গৈ আছে যদি আপুনিও মিডিয়া মিছনেৰী হ'বলৈ বিচাৰিছে আমাৰ লগত পাৰ্টনাৰ কৰক জড়িত হওক এই QR কোডটো স্কেন কৰক যাতে আপোনাৰ উদাৰতাৰ দ্বাৰা আমি ঈশ্বৰৰ শুভবাৰ্তাটো জগতৰ শেষৰলৈকে সমভাগ কৰিব পাৰোঁ মণ্ডলীত কিন্তু কি হয় আমি সবে একে কামবোৰ কৰিব নোৱাৰো হেকাৰণে প্ৰভুৱে কি কৰিছে কিছুমান দায়িত্ব দি দিয়ে মানুহবোৰক নিজৰ অনুগ্ৰহৰ হিচাপত আমেন এটো প্ৰভুৰ নিৰ্ণয় হয় যাতে মণ্ডলীত কেলমেল নহয় মানে বেছিজিল নহয় বস্তুবোৰ সবে যদি প্ৰচাৰ কৰে সবে যদি একেলগে ষ্টেজত worship কৰে আৰাধনাৰ গীত গায় সবে যদি অন্য ভাষাত প্ৰাৰ্থনা কৰি পেলাই অশান্তি হৈ যাব হয় নে নহয় বা বেছিজিল হৈ যাব আৰু পিছত মানুহবোৰে একো বুজি নাপাব হেকাৰণে মণ্ডলী এটা যেনেকৈ আশিক মণ্ডলীৰ ভিতৰত প্ৰভুৱে কিছুমান মানুহ বাছনি কৰে কিছুমান বিশেষ দায়িত্বৰ কাৰণে সো তাতে আমাৰ worship টিম থাকে যোনে আৰাধনা কৰিব প্ৰচাৰক এজন থাকিব কোনোবাই প্ৰাৰ্থনাৰ টিম থাকিব কিন্তু হেতু কেৱল মণ্ডলীত হয় যাতে বস্তুবোৰ বেছিজিল নহয় আমেন কিন্তু আপোনাৰ নিজৰ ব্যক্তিগত জীৱনত সবে প্ৰাৰ্থনা কৰিব পাৰে না নাই সবে চমৎকাৰ দেখিব পাৰে না নাই সবে সুস্থতাত খুজকাৰিব পাৰে না নাই সবে অন্য ভাষাত প্ৰাৰ্থনা কৰিব পাৰে না নাই পাৰে আমেন কিন্তু মণ্ডলীৰ পৰিস্থিতিটো অকমান বেলেগ হয় যাতে বেছিজিল নহয় প্ৰভুৱে এনেকৈ আমাক দায়িত্ববোৰ দি দিয়ে আমেন আৰু মণ্ডলীৰ কথা কি হয় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আমি প্ৰভুৰ লগত ডাইৰেক্ট কথা পাতো কোনো বেলেগ মানুহে বুজি নাপায় তে আপুনি যদি মণ্ডলীৰ বৃদ্ধি কৰিবলৈ বিচাৰিছে তেতিয়া হে অন্য ভাষাটোৰ অনুবাদ লাগিব আমেন সো হে অনুবাদৰ উপহাৰটো আমি প্ৰভুৰ পৰা খুজিব লাগে যাতে আমি যি বস্তু প্ৰভুৰ পৰা পাই আছো হেতু আমি মণ্ডলীৰ লগতো সমভাগ কৰিব পাৰো আমি সকলোৱে বৃদ্ধি পাব পাৰো আমেন কিন্তু যদি আমি অনুবাদ কৰিবলৈ নোৱাৰো তে মণ্ডলীত অনবৰতে অন্য ভাষাত প্ৰচাৰ কৰিলে কাৰো বৃদ্ধি নহব আমি নিজে শক্তিশালী হৈ গৈ থাকিম কিন্তু বেলেগ মানুহে একো বৃদ্ধি নাপাব সো মণ্ডলীৰ ক্ষেত্ৰত প্ৰভুৱে কিছুমানকহে সেই উপহাৰটো দিয়ে যাতে তেওঁলোকে অন্য ভাষাত বাৰ্তাটো গ্ৰহণ কৰে আৰু অনুবাদ কৰিব পাৰে এটো কেলে কৰে যাতে বস্তুবোৰ বেছিজিল নহওক যাতে মানুহবোৰে সঁচাকৈ বৃদ্ধি গ্ৰহণ কৰক আৰু 3 নম্বৰ আছিল অন্য ভাষা যোনটো এটা চিনৰ ৰূপত প্ৰভুৱে পেন্টাকষ্টৰ দিনা ব্যৱহাৰ কৰিছিল যেতিয়া অন্য জাতিৰ মানুহ বা যোনবোৰ বিশ্বাসী নাছিল বিশ্বাসীবোৰ হে 120টা বিশ্বাসী অন্য ভাষাত প্ৰাৰ্থনা কৰিলে প্ৰথমবাৰ কিন্তু বাহিৰৰ মানুহবোৰে নিজৰ ভাষাটো শুনা পালে হেতু এটা বিশেষ পৰিস্থিতি আছিল য'ত পবিত্ৰ আত্মাই নিজে হে অন্য ভাষাটোক মানুহৰ নিজৰ মাতৃভাষালে অনুবাদ কৰি দিছিলে হেতু কেতিয়াবা হয় হেতু অনবৰতে নহয় হেতু পবিত্ৰ আত্মাৰ নিজ ইচ্ছাৰে হয় আমেন যেতিয়া পবিত্ৰ আত্মা এটো কৰিবলৈ বিচাৰে আজিও হৈ আছে আমি অলপ দিন আগতে গম পাইছো এজন পাদ্ৰীৰ লগত এটো হৈছিলে তেওঁ ক'বাত বাহিৰত বিদেশত প্ৰচাৰ কৰি আছিল আৰু তেওঁ যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰিছে মণ্ডলীৰ মানুহবোৰে ইটালীৰ ভাষাটো বুজি পাইছে আৰু যেতিয়া শুনিছে ইহঁতি শুনা পাইছে যে এজন ব্যক্তিক মই ভাৰতৰ পৰা ঈশ্বৰৰ বাক্য তহতিক দিবলৈ আহিছো হেতু ইটালীত শুনিছিলে সো এনেকুৱা হয় কিন্তু হেতু যেতিয়া পবিত্ৰ আত্মাই কৰিবলৈ বিচাৰে হেতু সবতে অনবৰতে নহয় সো আজি যদি আমি অন্য ভাষাত কথা পাতো এটো নহয় যে কিছুমানে মিজো শুনিব বা কোনোবাই অৰুণাচলী ভাষা বুজিব হেতু পবিত্ৰ আত্মাৰ ইচ্ছাৰে হয় হেতু কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিত যেতিয়া পবিত্ৰ আত্মাই কৰিবলৈ বিচাৰে তেতিয়া অন্য ভাষাটোকে চিনৰ ৰূপত ব্যৱহাৰ কৰে যাতে যোনবোৰ মানুহ বিশ্বাসী নহয় তেওঁলোকেও বুজি পায় যে এটো অলৌকিক হয় মনি আন্টিয়ে যেতিয়া প্ৰাৰ্থনা কৰি আছে মই খাসি শুনি আছো কেনেকৈ হ'ব পাৰে তেওঁতো খাসি ক'ব নাজানে তেতিয়া মানুহবোৰে আকৰ্ষিত হয় না হেতু পবিত্ৰ আত্মাৰ নিজ ইচ্ছাৰে যেতিয়া তেওঁ চিনৰ ৰূপত অন্য ভাষাক ব্যৱহাৰ কৰিবলৈ বিচাৰে তে আজি আমি শিকিবলৈ গৈ আছো যে আমি বিশ্বাসীয়ে যদি অন্য ভাষাত প্ৰাৰ্থনা কৰো তাৰ কি ফল আমি দেখা পাম বহুতে মই আগতে নিজে জানা নাছিলো যে অন্য ভাষাটো অনবৰতে কৰিব পাৰো নে নাই
মই আগতে ভাবিছিলোঁ যে এইটো কেৱল মণ্ডলীত যেতিয়া কোনোবাই গীত গাই থাকে বা পাদ্ৰীয়ে কিবা প্ৰচাৰ কৰে তেতিয়াহে আমি অন্য ভাষাত কৰিব পাৰোঁ, নহ'লে কৰিব নালাগে। কিন্তু আপুনি যেতিয়া পৌলুছৰ চিঠিখন চাই 1 কৰিন্থিয়া 14 অধ্যায়ত পৌলুছে কয় যে মই তোমালোকতকৈ বহুত বেছি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, কিন্তু মণ্ডলীত যাতে সকলোৰে বৃদ্ধি হয় মই বুজি পোৱা ভাষাৰো ব্যৱহাৰ কৰোঁ। কিন্তু পৌলৰ জীৱনৰ পৰা আমি দেখা পাওঁ যে আপুনি নিজৰ ব্যক্তিগত জীৱনত বহুত সময় অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকিব লাগে। যদি আপুনি বিচাৰিছে যে আপোনাৰ জীৱনটো আপষ্টল পৌলৰ নিচিনা শক্তিশালী হওক, বিচাৰে নে নাই? এইটো সকলোৰ কাৰণে সম্ভৱ হয়। পৌলুছ এনেকুৱা এটা ব্যক্তি আছিল যোনে বিশ্বাসীক মাৰিছিলে, কিন্তু তাৰ হঠাৎ এনেকুৱা সলনি হৈ গ'ল যে আধাতকৈ বেছি নতুন নিয়ম আপষ্টল পৌলে লিখিছিলে। আমেন। আৰু তেওঁৰ বৃদ্ধিৰ, আত্মিক বৃদ্ধিৰ এটা ৰহস্য আপুনি 1 কৰিন্থিয়া 14 অধ্যায়ত পাই যায়, অন্য ভাষাত বহুত প্ৰাৰ্থনা কৰে। কেনেকৈ পৌলে এনেকুৱা বস্তু গম পায় যোনটো পিটাৰেও লিখা নাছিল বা জোহনে লিখা নাছিল, মঠিয়ে লিখা নাই, পৌলুছে লিখিছিল। সি এনেকুৱা আত্মিক ৰহস্যবোৰ বুজি পাইছিল। কেনেকৈ? তাৰ ৰহস্যটো আমি গম পাই যাওঁ যে সি বহুত অন্য ভাষাত প্ৰাৰ্থনা কৰিছিল। সি কয় যে মই বহুত প্ৰাৰ্থনা কৰোঁ, মণ্ডলীৰ বেলেগ মানুহতকৈ মই বহুত বেছি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। তাৰমানে কি? আপুনি নিজৰ ঘৰত অনবৰতে প্ৰাৰ্থনা কৰি থাকিব পাৰে অন্য ভাষাত। আপুনি খানা বনাওঁতে আত্মিক ভাষাত প্ৰাৰ্থনা কৰি থাকিব পাৰে। আমেন। যেতিয়া আপুনি ঘৰ মোহাৰি আছে, ধূলি মুচি আছে, গাড়ী চলাই আছে, অফিচত বহুত কাম হৈ আছে, আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকিব পাৰে। চিঞৰি কৰিলে যে শক্তিশালী হ'ব সেইটো নহয়, লাহে লাহে কৰিলেও আপুনি আৰু পবিত্ৰ আত্মাৰ মাজত বাৰ্তালাপ চলি আছে, আপোনাৰ আৰু ঈশ্বৰৰ মাজত বাৰ্তালাপ চলি আছে। আমেন। চ' পবিত্ৰ আত্মাৰ যোগেদি যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমাৰ নিজৰ ব্যক্তিগত জীৱনত কি কি ফল হয়, কি কি ফল বা প্ৰমাণ আমি দেখা পাওঁ, সেইটোৰ বিষয়ে আজি আমি চাম। প্ৰথম, আপুনি লিখি ল'ব পাৰে দেই, প্ৰথমটো আমি অন্য ভাষাত যদি প্ৰাৰ্থনা কৰোঁ, ব্যক্তিগত গঠন আৰু শক্তিশালীকৰণ হয়। মানে আমাৰ গোটেই জীৱনটো শক্তিশালী হৈ গৈ থাকে। এতিয়া মই বুজাম কেনেকৈ। আমাৰ আত্মাটো যেতিয়া আমি নতুন জন্ম গ্ৰহণ কৰোঁ, আচ্ছা মই প্ৰশ্ন সুধিম দেই, আমি এজন ব্যক্তি কিন্তু আমাৰ কিমানটা ভাগ আছে? 3টা ভাগ আছে। কি কি হয়? শৰীৰ, আত্মা আৰু প্ৰাণ। অ'কে, শৰীৰ মানে আপোনাৰ শাৰীৰিক যোনটো শৰীৰটো যোনটো আছে আপোনাৰ বাকচৰ নিচিনা, কিন্তু আচলতে আমি কি হয়? আমি আত্মা হয় আৰু আমাৰ আবেগো আছে, প্ৰাণ আছে, যাৰ ভিতৰত আমাৰ ইচ্ছা, আমাৰ আবেগ সেইবোৰ চব সোমাই থাকে। সেইটো ক'ত সোমায়? প্ৰাণত। আমি যেতিয়া যীশুখ্ৰীষ্টক গ্ৰহণ কৰোঁ, আমাৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ যায়। সেইটো আমি ক'ত পাওঁ? ৰোমিয়া 8 অধ্যায় 16 পদ। মোৰ ৰোমন ওলাই গৈছে মুখৰ পৰা, ৰোমান্সৰ জেগাত ৰোমনৰ মনত পৰি গৈছে মোৰ। চ' ৰোমিয়া 8 অধ্যায় 16 পদত লিখা আছে যে আমাৰ আত্মা তেওঁৰ আত্মাৰ লগত জড়িত হৈ যায়। তাৰ মানে কি? যদি আপোনাৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ গ'ল, সেই আত্মাটোত কিবা খুঁত থাকিব পাৰেনে? নোৱাৰে। কাৰণ আপুনি এতিয়া কাৰ লগত জড়িত হৈ গ'ল? ঈশ্বৰৰ আত্মাৰ লগত। মানে কি? আপোনাৰ আত্মাটো নিখুঁত। আপোনাৰ আত্মাটো আপোনাৰ সেইটো ভাগ হয় যোনটো কেতিয়াও ভাগৰি নাযায়, যোনটোৰ কেতিয়াও বেমাৰ নহয়, যোনটোৰ কেতিয়াও চিন্তা নহয়। কিয়? কাৰণ আপোনাৰ আত্মাটো ঈশ্বৰৰ লগত জড়িত হৈ যায় যেতিয়া আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰে। এইটো ঈশ্বৰৰ আৰম্ভণিৰ পৰাই উদ্দেশ্য আছিল যে মানৱ জাতি আৰু ঈশ্বৰ এক হ'ব। কিন্তু পাপে আমাক ঈশ্বৰৰ পৰা দূৰ কৰিলে, যীশুখ্ৰীষ্টই পাপ মোহাৰি দিলে। আমেন। চ' আমি যেতিয়া যীশুলৈ বিশ্বাস কৰোঁ, আমাৰ পাপবোৰ আমি গ্ৰহণ কৰোঁ। এতিয়া ঈশ্বৰৰ আত্মা আৰু আমাৰ আত্মা এক হৈ যায়। আমাৰ আত্মাটো নিখুঁত হয়। আপোনাৰ আত্মাটো আপুনি নাজানে, আত্মিক দৃষ্টিৰে যদি আপুনি চাই, আপোনাৰ আত্মাটো বাইবেলত লিখা আছে যীশুৰ লগত সিংহাসনত বহি আছে। আপুনি স্বৰ্গৰ স্থানত বহি আছে আপোনাৰ আত্মাটো। কিন্তু প্ৰব্লেমটো, সমস্যাটো ক'ত হয়? শৰীৰটো এই জগতখনতে ফচি আছে আৰু সেই আবেগবোৰ চব সমস্যা তাতে আৰম্ভ হয়নে নহয়? বহুত প্ৰাৰ্থনা কৰিব মন গৈ আছে কিন্তু গৰম লাগিছে আজি। বহুত প্ৰাৰ্থনা কৰিব মন কৰি আছে কিন্তু ভোক লাগি আছে। প্ৰাৰ্থনা কৰিব মন কৰি আছে, মোৰ ভিতৰত এটা ইচ্ছা আছে, কিন্তু আজি কিবা এটা দুখ লাগি আছে। প্ৰব্লেমটো ক'ৰ পৰা আহে? শৰীৰ আৰু আবেগ। কিবা এটা বস্তু আপুনি বিচাৰি আছিল, এক্সাম এটা নহ'ল, দুখ লাগি আছে। সেইকাৰণে মোৰ এতিয়া আত্মাই কৈ আছে প্ৰাৰ্থনা কৰ, কিন্তু আবেগ মাথা বিষাই আছে। আত্মাই কৈ আছে প্ৰাৰ্থনা কৰ, কিন্তু আপোনাৰ শৰীৰে কৈ আছে মাথা বিষাই আছে, শুই থাক।
হয়নে নহয়? তিনিটা মাত আমাৰ ভিতৰত চলি থাকে, কিন্তু আত্মাটোৱে সদায় ঈশ্বৰৰ দিহাটো গম পায়। কিয়? কাৰণ আপোনাৰ আত্মাটো ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ আছে। যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমাৰ আত্মা যোনটো ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ আছে, সি প্ৰাৰ্থনা কৰা আৰম্ভ কৰে। বুজি পাইছে? চ' আপোনাৰ শৰীৰ আৰু আপোনাৰ প্ৰাণক এতিয়া আপোনাৰ আত্মাই চলোৱা আৰম্ভ কৰে। আপোনাৰ আত্মাটোৱে জানে যে আচল পথটো এইটো হয়। শৰীৰে ক'ব এফালে যা, প্ৰাণে ক'ব এফালে যা, আবেগে ক'ব এফালে যা। কিন্তু যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে, আপুনি কি কৰি আছে? নিজৰ আবেগ আৰু নিজৰ শৰীৰ দুটাকে আত্মাৰ পথত লৈ গৈ আছে। আমেন। চ' এতিয়া কি হয়? আপোনাৰ আত্মাটো ইয়াতে আছে, এইটো ষ্টেণ্ডাৰ্ডত আছে। যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰে, আপোনাৰ শৰীৰ আৰু আপোনাৰ আবেগ লাহে 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 পবিত্ৰ আত্মাৰ আপোনাৰ আত্মাৰ ষ্টেণ্ডাৰ্ডত অহা আৰম্ভ কৰে। আপুনি ট্ৰেইনিং দিয়া আৰম্ভ কৰে নিজৰ শৰীৰ আৰু নিজৰ আবেগক, কাৰণ আপুনি শৰীৰকো ব্যৱহাৰ কৰিব লাগে, হয়নে নহয়? যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰে, শৰীৰৰো ব্যৱহাৰ কৰে, মুখখন খুলিব লাগে। চ' শৰীৰটোকো আনি আছে আত্মাৰ লগত, আৰু যিমানে যি এনেকুৱাই লাগি আছে আবেগত, যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে, আপুনি আবেগটোকো কৈ আছে নাই, আত্মাৰ দিহাত চলিব লাগিব। আমেন। চ' যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে, শৰীৰ আবেগ চব আত্মাৰ লগত খোজকাঢ়া আৰম্ভ কৰে। আমেন। চ' আপুনি সম্পূৰ্ণৰূপে শক্তিশালী হোৱা আৰম্ভ কৰে। আপোনাৰ শৰীৰটোও শক্তিশালী হৈ যায়। আপোনাৰ আবেগ, যোনটো আজিকালি চবচে ডাঙৰ প্ৰব্লেম হৈ গৈছে মানুহৰ, আবেগ, সেই আবেগটো ট্ৰেইনিং পায়, অনুশাসন পায় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। আমেন। সেইকাৰণে আহক আমি চাওঁ 1 কৰিন্থিয়াত, যদি আমি চাওঁ 1 কৰিন্থিয়াত 14 অধ্যায় 4 পদ, ইয়াতে লিখা আছে, ইয়াতে এইটো ট্ৰান্সলেশ্যন দিয়া নাই। যোনেও অন্য ভাষাত প্ৰাৰ্থনা কৰে তেওঁ নিজৰ বৃদ্ধি কৰে, যোনে প্ৰকাশিত বাক্যসমূহ ভাগ কৰে তেওঁ গোটেই মণ্ডলীৰ বৃদ্ধি কৰে, কিন্তু যোনেও অন্য ভাষাত প্ৰাৰ্থনা কৰে তেওঁ নিজৰ বৃদ্ধি কৰে। মই নাজানো ইয়াতে কেনেকৈ লিখা আছে, ইয়াতে নাই, ওপৰত আছে নেকি? অ'কে, এনিৱে লেটছ কাম টু কাৰণ নম্বৰ 2। বুজি পাইছে প্ৰথম কাৰণটো কিয় অন্য ভাষাত প্ৰাৰ্থনা কৰিব লাগে? আবেগ আৰু প্ৰাণক ট্ৰেইনিং দিয়ে আত্মাৰ দিহাত চলিবলৈ। চ' কেতিয়াবা যেতিয়া শৰীৰটো দুৰ্বল লাগি আছে নহয়, অন্য ভাষাত প্ৰাৰ্থনা কৰিব, লাহে 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 আপুনি নিজে অনুভৱ কৰিব কেনেকৈ শৰীৰটো যোনটো অলপ সময়ৰ আগলৈকে মৰি আছিল হঠাৎ শক্তি পোৱা আৰম্ভ কৰে। এইটো অলৌকিক হয়। এইবোৰ বস্তু মই কৈছোঁ এই মগজটোৰে আমি বুজিব নোৱাৰোঁ। আমেন। কিন্তু আমি আত্মিক জ্ঞানৰ ব্যৱহাৰ কৰিব লাগে। আপুনি যেতিয়া ব্যৱহাৰ কৰিব, আপুনি এনেকৈ শুনি থাকিব। আপুনি শ্বুটিং কৰি আছে নেকি দাদা? অঁ চৰি, নট এলাউড, প্লিজ ডণ্ট মাইণ্ড। চ' কাৰণ দ্বিতীয় কাৰণটো আহক আমি চাওঁ। আমি যেতিয়া পবিত্ৰ আত্মা বা অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমি পবিত্ৰ আত্মাৰ প্ৰতি সচেতন কৰি তোলোঁ, বা আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আপোনাক পবিত্ৰ আত্মাৰ প্ৰতি সচেতন কৰি তোলে বুলি লিখা আছে ইয়াতে। মানে আমি নিজৰ জীৱনত যেতিয়া ধুমুহাবোৰ আহি থাকে, মণ্ডলীত আমি বুজি পাওঁ যে আমি কাৰ উপস্থিতিত আছোঁ। মণ্ডলীত আমি জানো যে পবিত্ৰ আত্মা আছে আমাৰ মাজত, কিন্তু ইয়াৰ পৰা ওলোৱাৰ লগে লগে কি হয়, এটা বেলেগ জগত। এই ৰাস্তাত কোনোবাই, সেইদিনাখন মই আৰু পাঁচদিনাখন গাড়ী চলাই গৈ আছোঁ, ইমান ধুনীয়াকৈ আমি ঈশ্বৰৰ উপস্থিতিত গীত শুনি শুনি চলাই আছোঁ। কোনোবাই আহি গোটেই বানপানীৰ পানীটো আমাৰ গাড়ীত থাপকৈ মাৰি দিলে। লগে লগে আবেগত অকণমান খং উঠিছে, আৰু সেই উপস্থিতিটোৰ পৰা অকণমান হিলি গৈছিলোঁ। তাৰপিছত আকৌ লাহে লাহে আকৌ অন্য ভাষাত প্ৰাৰ্থনা কৰিলে কি হয়, মনত পৰি যায় যে মোৰ লগত মই অকলে নাই, মই কাৰ লগত জড়িত হৈ আছোঁ? পবিত্ৰ আত্মা। আমেন। চ' কি হয়, যেতিয়া জগতে আমাক পাহৰাবলৈ চেষ্টা কৰে যে আমি পবিত্ৰ আত্মাৰ লগত জড়িত হৈ আছোঁ, তেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰিব। কেতিয়াবা এনেকুৱা হ'ব পাৰে জীৱনৰ পৰিস্থিতি আপোনাক পাহৰাই দিব পাৰে যে আপুনি কোন হয়। জীৱনৰ পৰিস্থিতিত আপুনি পাহৰি যায় যে আপুনি অকলশৰীয়া নহয়, যে আপুনি এজন শক্তিশালী বিশ্বাসী হয় যাৰ ভিতৰত ঈশ্বৰৰ পবিত্ৰ আত্মা আছে। তে কি কৰিব লাগে যেতিয়া এনেকুৱা দিনবোৰ হয়, যেতিয়া লাগে যে একো আশা নাই, কিবা এটা যখন একো দিহাই দেখা নাই, কি কৰিব? অন্য ভাষাত প্ৰাৰ্থনা কৰিব। লগে লগে কি হয়, আপোনাৰ আত্মা পবিত্ৰ আত্মাৰ লগত জড়িত হৈ কথা পতা আৰম্ভ কৰে ন। আপোনাৰ মনত পৰি যায় যে মই অকলশৰীয়া নহয়, এই ধুমুহাটো আচল নহয়, মোৰ আচল জীৱনটোতো কি হয়, যীশুৰ লগত। আত্মিক জগতটোহে বেছি আচল। আপুনি লগে লগে হাৰ পাই যায় আত্মাত, আৰু আপোনাৰ মনত পৰি যায় যে মোৰ লগত পবিত্ৰ আত্মা আছে। আমেন। এইটো দ্বিতীয় কাৰণ হয় আমি কিয় অন্য ভাষাত প্ৰাৰ্থনা কৰিব লাগে।
এইটো আপুনি পাব জোহন 14 অধ্যায় 16 আৰু 17 পদত কি লিখা আছে আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁ যাতে তোমালোকক আন এজন সহায়কৰ্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও তোমালোকে হ'লেও তেওঁক জানা কিয়নো তেওঁ তোমালোকৰ সংগে সংগে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব পবিত্ৰ আত্মা যে আমাৰ মাজত আছে আৰু কেৱল মাজত নহয় ভিতৰত আছে আমি সেই বস্তুটো কেতিয়াবা পাহৰি যাওঁ হয়নে নহয় পাহৰি যাওঁ আমি কেতিয়াবা কিন্তু অন্য ভাষাত প্ৰাৰ্থনা কৰিলে ধৰক কিবা এটা কাজিয়াই লাগি গ'ল তাৰপিছত আপুনি ৰুমত আহিব আৰু অন্য ভাষাত প্ৰাৰ্থনা কৰিব লগে লগে মনত পৰি যাব আপোনাৰ যে মই কাৰ লগত জড়িত হৈ আছোঁ পবিত্ৰ আত্মা সেইকাৰণেতো এই ভাষাটো ওলাই আছে যদি পবিত্ৰ আত্মা মোৰ ভিতৰত নাই মই কি ভাষা কৈ আছোঁ ক'ৰ পৰা আহি আছে এই ক্ষমতাটো আপোনাৰ মনত পৰে যে মোৰ ভিতৰত কোনোবা বেলেগ এজনো আছে আমেন সো লগে লগে আপোনাৰ মনত পৰি যায় যে এই জগতৰ সমস্যাবোৰ মোৰ আচল জীৱন নহয় আমেন আত্মিক জগতটোহে মোৰ আচল জীৱন আমেন সো আমাৰ আত্মাটো হাৰ পাই যায় বা আমাৰ আত্মাটো নহয় আত্মাটোতো হাৰে পাই থাকে আচলতে আমাৰ মগজটো আৰু আমাৰ শৰীৰটোৱে আকৌ মনত পেলায় যে পবিত্ৰ আত্মা আমাৰ ভিতৰত আছে আত্মাটোৱে কেতিয়াও নাপাহৰে কাৰণ আত্মা অলৰেডি নিখুঁত আত্মা অলৰেডি পবিত্ৰ আত্মাৰ লগত জড়িত হৈ আছে কিন্তু শৰীৰ আৰু এই মগজটোৱে বহুত বস্তু পাহৰে শয়তানে এইটোক আক্ৰমণ কৰে আত্মাক ঠিকো কৰিব নোৱাৰে কাৰণ আত্মাত আপুনি অলৰেডি যীশুৰ লগত বহি আছে কিন্তু মগজ আৰু শৰীৰ এইবোৰ বস্তু আপোনাৰ চিন্তাধাৰা শয়তানে আক্ৰমণ কৰিব পাৰে যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰিব আপোনাৰ মনত পৰিব এইবোৰ চিন্তাধাৰা মোৰ আচল জীৱন নহয় এই বিষটো যে মই অনুভৱ কৰি আছোঁ এইটো আচল নহয় আচলতে মই যীশুৰ লগত বহি আছোঁ সিংহাসনত সেইটো মোৰ আচল জীৱন হয় এইটো মোৰ সত্য হয় আমেন আৰু আপুনি চাব কেনেকৈ যেতিয়া আপুনি সেইটো কৰে পবিত্ৰ আত্মাৰ বিষয় আপোনাৰ ধ্যানটো গৈ থাকে আপোনাৰ শৰীৰ আবেগ চব আকৌ হাৰ পাই যায় আকৌ ঠিক ডাইৰেকশ্যনত আহি যায় আমেন আমাৰ কেন্দ্ৰটোৱে আচল কথা নহয় আমি যোনটো বস্তুতে মনোযোগ দিওঁ সেই বস্তুটোৱে আমাক চলোৱা আৰম্ভ কৰে যদি পবিত্ৰ আত্মাৰ ওপৰত ধ্যান থাকিব পবিত্ৰ আত্মাই জীৱন চলাব যদি সেই ধুমুহাটো বা সেই পৰ্বতটোৰ ওপৰত ধ্যান থাকে সেই পৰ্বতটোৱে আপোনাৰ জীৱন চলাব যিয়ে কৰে সেই পৰ্বতটো মাথাত ঘূৰি থাকিব মোৰ লোনটো এতিয়াও ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে মোৰ দৰমহা অহা নাই কিন্তু যদি ধ্যানটো পবিত্ৰ আত্মাৰ ওপৰত থাকে যে তেওঁ মোৰ ভিতৰত আছে মোৰ কাৰণে একো অসম্ভৱ নহয় ঈশ্বৰৰ আত্মা মোৰ ভিতৰত আছে আমেন তেতিয়া আপোনাৰ জীৱনটো পবিত্ৰ আত্মাই চলাব আমেন কিন্তু পবিত্ৰ আত্মাৰ প্ৰতি মনোযোগ কেনেকৈ দিব অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকক আপোনাৰ আবেগ আপোনাৰ মগজ চবৰে মনত পৰি থাকে যে মোৰ আত্মাৰ লগত বেলেগ এটা জইন হৈ আছে পবিত্ৰ আত্মা জইন হৈ আছে আমেন অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আপুনি পাহৰি নাযায় যে আপোনাৰ ভিতৰত পবিত্ৰ আত্মা আছে আমেন এতিয়া আমি যেতিয়া মগজেৰে প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাবোৰ সীমিত হয় সেইটো অনুভৱ কৰিছেনে আবেগৰ পৰা যেতিয়া প্ৰাৰ্থনা কৰে সেইটোও সীমিত হয় যোনদিন বহুত ভাল লাগি আছে ফূৰ্তি লাগি আছে বহুত প্ৰাৰ্থনা কৰিব পাৰে ধৰক কোনোবা এদিন কোনোবা বহুত মৰমৰ ঢুকালে বহুত দুখৰ এটা ধুমুহা গৈছে বাক্যত কি লিখা আছে অনবৰতে প্ৰাৰ্থনা কৰি থাকক কেনেকৈ অনবৰতে প্ৰাৰ্থনা কৰিব যেতিয়া কোনোবা মৰমৰ ঢুকালে বা যেতিয়া একদম দুখৰ পৰিস্থিতি কিবা এটা চাকৰিৰ পৰা আপোনাক উলিয়াই দিলে কেনেকৈ প্ৰাৰ্থনা কৰিব তেতিয়া সেনেকুৱা পৰিস্থিতিত হয়নে নহয় আমাৰ যেতিয়া মগজ বা চিন্তাধাৰাৰ পৰা প্ৰাৰ্থনা কৰে বা আবেগৰ পৰা প্ৰাৰ্থনা কৰে সেইটো সীমিত হয় আমি যিমানখিনি অনুভৱ কৰোঁ সিমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ যিমান বুজি পাওঁ সিমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ হয়নে কিন্তু যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ কোনে প্ৰাৰ্থনা কৰে আমাৰ লগত পবিত্ৰ আত্মা আমাৰ লগত জড়িত হৈ পেলাই প্ৰাৰ্থনা কৰে সো যেতিয়া আমাৰ আবেগো হিলি আছে বা আমাৰ শৰীৰটো ঠিক লাগি থকা নাই আমাৰ আত্মাটো চলি আছে কিন্তু বুজি পাইছেনে আত্মাটো সেই ভাগটো হয় যোনটো মই ক'লোঁ বেমাৰ নহয় আত্মাটো আপোনাৰ সেই ভাগটো হয় যোনটোৰ একো খুঁত নাই কাৰণ ঈশ্বৰৰ লগত জড়িত হৈ আছে সদায় চাৰ্জিং হৈ থাকে আপোনাৰ আত্মা একচুৱেলি লাষ্ট ইংলিছ ছাৰ্ভিচটোত মই এটা বস্তু শিকালোঁ মোক পবিত্ৰ আত্মাই পিছত ক'লে মই শিকাইছিলোঁ যে আত্মা চাৰ্জ হয় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ একচুৱেলি আত্মাটোক চাৰ্জিং নালাগে আত্মাটো সদায় চাৰ্জড আপ থাকে আপোনাৰ শৰীৰ আৰু আপোনাৰ আবেগ চাৰ্জ আপ হয় চাৰ্জিং হয় আপোনাৰ শৰীৰ আৰু আবেগৰ যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে আমেন সো আমি যেতিয়া আমাৰ চিন্তাধাৰা বা আবেগৰ পৰা প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাবোৰ সীমিত হয় আমাৰ প্ৰাৰ্থনাবোৰ সাধাৰণতে স্বাৰ্থপৰো হয় কাৰণ আমি নিজৰ বিষয়ে প্ৰাৰ্থনা কৰোঁ চাবচোন চবচে বেছি আপুনি কিহৰ বিষয়ে প্ৰাৰ্থনা কৰে আফ্ৰিকাৰ বিষয়ে প্ৰাৰ্থনা কৰিছে বহি পেলাই বা এই ৰাজস্থানৰ মানুহবোৰৰ কাৰণে প্ৰাৰ্থনা কৰে আমি নিজৰ পৰিয়াল নিজৰ চাকৰি
মোৰ বিয়াখন কৰি দিয়ক, সাধাৰণতে আমাৰ প্ৰাৰ্থনাবোৰ মোৰ চাকৰিটো লগাই দিয়ক, এট দ্য মষ্ট অসম, তাৰ বিয়ণ্ড, তাৰ বাহিৰে আমাৰ প্ৰাৰ্থনা আমাৰ নাহে। কিন্তু আপুনি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰিব, আপুনি নিস্বাৰ্থ প্ৰাৰ্থনা কৰিব। কেলে জানেনে? কাৰণ আপোনাৰ আত্মাই পবিত্ৰ আত্মাৰ লগত জড়িত হৈ প্ৰাৰ্থনা কৰে, আৰু পবিত্ৰ আত্মা সীমাহীন হয়, পবিত্ৰ আত্মা স্বাৰ্থপৰ নহয়। যেতিয়া আপোনাৰ আত্মা যোন পবিত্ৰ আত্মাৰ লগত জইন হৈ আছে, যেতিয়া আত্মাৰ পৰা প্ৰাৰ্থনা ওলায় অন্য ভাষাত, সেই প্ৰাৰ্থনাবোৰ স্বাৰ্থপৰ নহয়। আমেন। আৰু একদম নিখুঁত প্ৰাৰ্থনা হয়। কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় য'ত আমি নাজানো কি বস্তু প্ৰাৰ্থনা কৰিব লাগে। মই এইটো উদাহৰণ দিছিলোঁ যোৱাবাৰ মই যেতিয়া ইংলিছত শিকাইছিলোঁ। মোক প্ৰভুৱে এটা ঘটনা এটা হৈছিলে য'ত এজনী ছোৱালী এজনীক কিছুমান শৈতানী আত্মাবোৰে বন্দী কৰি ৰাখিছিল। আমি গৈছিলোঁ তাইৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ, আৰু মোৰ মনত আছে যেতিয়া মই তাইৰ কাৰণে প্ৰাৰ্থনা কৰিব গৈছোঁ, তাই খিৰিকীৰ ওপৰত উঠি পৰ্দাৰ ওপৰত মেৰিয়াই পেলাই বহি আছে এনেকৈ ওপৰত, সেনেকৈ। এইটো অলৌকিক আছিল। যোনবোৰ মানুহে ভাবে যে আত্মিক জগতটো আচল নহয়, সেইটো মিছা কথা, বহুত আচল হয়। আৰু সেইকাৰণে ভাল খবৰটো কি যে আমাৰ ঈশ্বৰো আচল হয়। আমেন। যীশুৰ শক্তিটো আচল হয়। আমেন। চ' মোৰ মনত আছে এই ছোৱালীজনী মেঘালয়ৰ গাঁও এটাত, তাই এনেকৈ খিৰিকীত উঠি পেলাই এনেকৈ বহি পেলাই এনেকৈ কিবা এখন ৰঙা কাপোৰ এখন মেৰিয়াই আমাক চাই হাঁহি আছে। আৰু যেতিয়াও আপুনি এনেকুৱা এজন ব্যক্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব যায় যীশুৰ নামত, যোনে বন্ধনত আছে, আপুনি প্ৰথমটো আমি চাব লাগিব যে তেওঁ মুক্তি বিচাৰে নে নাই। তেওঁ যদি মুক্তি নিবিচাৰে, আপুনি যদি নিজৰ শৈতানবোৰক পুহি থ'ব বিচাৰে, তেওঁ যদি আপোনাৰ পেট হয়, পেট মানে আপোনাৰ ঘৰত পোহা কুকুৰ বা মেকুৰীৰ নিচিনা আপুনি ৰাখি থৈ দিয়ে সেই শৈতানবোৰক, ঈশ্বৰে আপোনাক সহায় কৰিব নোৱাৰে। আপুনি যদি সেই শৈতানবোৰৰ লগত আপোনাৰ জমে, আপুনি ভাল পায় ইহঁতিৰ উপস্থিতি, তেতিয়া ঈশ্বৰে সহায় কৰিব নোৱাৰে। চ' মোৰ মনত আছে, মই যেতিয়া সেই ছোৱালীজনীক সুধিছোঁ, মই কৈছোঁ যীশুৱে তোমাক এই মুহূৰ্তত মুক্ত কৰিব, তুমি মুক্ত হ'ব বিচাৰানে? তাই মোক হাঁহি পেলাই চাইছে আৰু কৈছে নাই, নিবিচাৰোঁ। সেইখিনি সময়ত মই অকণমান আচৰিত পালোঁ, কাৰণ সাধাৰণতে যিমান বন্ধনত থকা মানুহ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, চবে বিচাৰে যে তেওঁ মুক্ত হওক। সেইজনী প্ৰথম ছোৱালী আছিল যোনে কৈছে নাই, মই নিবিচাৰোঁ মুক্ত হ'বলৈ। তেতিয়া মোৰ মগজটোৱে কাম কৰা নাই। আৱেগতো সঁচাকৈ কওঁ অকণমানতো ভয় লাগিছিলে, কাৰণ এনেকুৱাকৈ চিনেমাৰ নিচিনাকৈ পৰ্দাত বহি থকা ছোৱালী ময়ো প্ৰথমবাৰ লাইফত দেখিছোঁ। আৱেগত মোৰ একো বুজি পোৱা নাই, চিন্তাধাৰাত মোৰ একো প্ৰাৰ্থনা অহা নাই। কি প্ৰাৰ্থনা কৰিম এনেকুৱা ছোৱালীৰ কাৰণে যোনে মুক্তি নিবিচাৰে? তো মোক তেতিয়া পবিত্ৰ আত্মাই ক'লে, মই জানো কি প্ৰাৰ্থনা কৰিব লাগে, অন্য ভাষাত প্ৰাৰ্থনা কৰ। আৰু মই সেইখিনি সময়ত অন্য ভাষাত প্ৰাৰ্থনা কৰিছোঁ। লগে লগে তাই স্থিৰ হৈ গৈছে। মই নাজানো কি কৈ আছোঁ, কিন্তু পবিত্ৰ আত্মাৰ যোগেদি মই কিবা কিবি ঠিক কথাই প্ৰাৰ্থনা কৰি আছোঁ। আৰু এই অলপ দিন আগতে খবৰ পাইছোঁ যে সেই ছোৱালীজনী এতিয়া সম্পূৰ্ণৰূপে মুক্ত, আৰু তাই যে নিজে আকৌ নিজৰ জীৱনলৈ ঘূৰি গৈছে। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ জিজাছ। সেইখিনি সময়ত মোৰ মগজৰ প্ৰাৰ্থনা কাম নিদিয়ে, আৱেগৰ প্ৰাৰ্থনা কাম নিদিয়ে, কিন্তু পবিত্ৰ আত্মাই জানে ন কি প্ৰাৰ্থনা কৰিব লাগে। চ' যেতিয়া এনেকুৱা পৰিস্থিতি আহিব য'ত আপুনি নাজানে, একদম কেঞ্চাৰ লাষ্ট ষ্টেজ, আপোনাৰ অহা নাই, কি কওঁ মই, চব ঢাকি ডক্টৰে চেছ, কিন্তু ক'ৰবাত আপোনাৰ ভিতৰত থকা পবিত্ৰ আত্মাই জানে কি প্ৰাৰ্থনা কৰিব লাগে। সেনেকুৱা পৰিস্থিতিত অন্য ভাষাত প্ৰাৰ্থনা কৰিব, কাৰণ যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমাৰ আত্মা যোন ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ আছে তেওঁ প্ৰাৰ্থনা কৰে। আমেন। আৰু আত্মাৰ পৰা ওলোৱা প্ৰাৰ্থনাবোৰ সদায় নিখুঁত হয় আৰু স্বাৰ্থপৰ নহয়, নিস্বাৰ্থ হয়। আমেন। চ' একদম নিখুঁত প্ৰাৰ্থনা হয়। এইটো আমি ৰোমিয়া 8 অধ্যায় 26 আৰু 27 পদত পাওঁ। আহক একেলগে পঢ়িম। সেই একেদৰে আত্মাও আমাৰ দুৰ্বলতাত উপকাৰ কৰে। দেখিছেনে? যেতিয়া মই দুৰ্বল হৈ গ'লোঁ সেই ছোৱালীজনীৰ উপস্থিতিত, কাৰণ তাই ক'লে মোক মুক্তি নালাগে, পবিত্ৰ আত্মাই মোৰ সহায় কৰিলে। আমেন। পবিত্ৰ আত্মাই বিচাৰ কৰা নাই, সোনিয়া তই পাষ্টৰ হৈও নাজানো কেনেকৈ প্ৰাৰ্থনা কৰে। নাই, পবিত্ৰ আত্মাই মোৰ সহায় কৰিছে তাতে। আমেন। কাৰণ লিখা আছে আমাৰ দুৰ্বলতাত তেওঁ আমাৰ উপকাৰ কৰে। আমেন। কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো। চাওক, পৌলুসে কৈ আছে আমি নাজানো ঠিক কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে পৰিস্থিতিবোৰত, আমি নাজানো। কাৰণ আমাৰ চিন্তাধাৰা সীমিত হয়, আমাৰ শৰীৰ সীমিত হয়। কিন্তু আত্মাই নিজে আমাৰ বাবেও নিৰ্বচনীয় কেকনিৰে নিবেদন কৰে। আত্মাৰ ভাৱ কি সেই বিষয়ে অন্তৰ্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে। সবচে ধুনীয়া কথা কি পবিত্ৰ আত্মাৰ, আমি যেতিয়া প্ৰাৰ্থনা কৰিব নাজানো তেওঁ আমাৰ সহায় কৰে। অন্য ভাষাত প্ৰাৰ্থনা কৰি তেওঁ আমাৰ সহায় কৰে, আমাৰ আত্মাক তেওঁ সহায় কৰে। তেওঁ ডাইৰেক্টলি অকলে প্ৰাৰ্থনা নকৰে,
আমাৰ আত্মাক সহায় কৰে প্ৰাৰ্থনা কৰিব পবিত্ৰ আত্মাই। সেইকাৰণে তেওঁ সহায় কৰোঁতা হয়। এইটো নহয় যে আপুনি বহি থাকিব পবিত্ৰ আত্মাই কৰিব, নহয়। আপুনি পবিত্ৰ আত্মাৰ লগত একেলগে কাম কৰিব লাগিব। তেওঁ আপোনাৰ আত্মাক সহায় কৰে। আমেন। আৰু পবিত্ৰ আত্মাই আমাৰ কাৰণেও প্ৰাৰ্থনা কৰে। এনেকুৱা কঠিন পৰিস্থিতি যেতিয়া আমাৰ বিৰুদ্ধেও আক্ৰমণ আহিব পাৰে, পবিত্ৰ আত্মাই আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে। আমেন। যাতে আমি সুৰক্ষিত থাকোঁ। ইউ ৰিমেম্বাৰ নাম্পি, ৰাইট? নাম্পি আছিলে আমাৰ লগত সেই পৰিস্থিতিটোত, যেতিয়া আমি সেই ছোৱালীজনীৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ। এণ্ড শ্বি ইজ কমপ্লিটলি ডেলিভাৰ্ড টুডে। প্ৰেইজ দ্য লৰ্ড। তাইও আছিলে আমাৰ লগত। য়েছ। ইন কেছ আপুনি ভাবিছে মই কাহিনী বনাইছোঁ, নাই ভাবা বাৰু, কিন্তু মই কৈছোঁ কথাটো এইটো হয়। পবিত্ৰ আত্মাৰ দ্বাৰা যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমাৰ প্ৰাৰ্থনাবোৰ নিখুঁত হয় আৰু স্বাৰ্থপৰ নহয়। 4 নম্বৰ, আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমাৰ বিশ্বাসৰ বৃদ্ধি হয়। বিশ্বাসটো শক্তিশালী হৈ গৈ থাকে। আমাক আৰু বিশ্বাসৰ দৰকাৰ নাই, কিন্তু যিমানখিনি আছে সেইখিনি ভালদৰে ব্যৱহাৰ কৰিব শিকিব লাগিব। ৰোমিয়াত লিখা আছে যে চবকে ঈশ্বৰে বিশ্বাস দিছে। চবৰে আছে বেলেগ বেলেগ সমানৰ বিশ্বাস, কিন্তু চবৰে বিশ্বাস আছে। কেতিয়াও আমি কওঁ প্ৰভু মোক আৰু বিশ্বাস দিয়া। আৰু বিশ্বাস নালাগে আপোনাক। যীশুৱে কৈছিলে সৰিয়হ গুটি সমান বিশ্বাস হ'লেও পৰ্বতটোক হিলাব পাৰা। সৰিয়হ গুটি চাব গ'লে চাইজটো বহুত সৰু, কিন্তু সৰিয়হ গুটিৰ ভিতৰত জীৱন সোমাই আছে ন, বাঢ়ি থাকে। চ' সৰু বিশ্বাস মানে ঠিক আছে, আৰম্ভণি হ'ব পাৰে অকণমানি বিশ্বাস, কিন্তু সেই বিশ্বাসটো জীৱিত হ'ব লাগে। সেইটোকে আপুনি ব্যৱহাৰ কৰকচোন। ঠিক আছে, এই মুহূৰ্তত মোৰ বিশ্বাস আছে মাথা বিষৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ, কৰক। এই মুহূৰ্তত মোৰ বিশ্বাস আছে আৰু কিবা কওক, ভৰি বিষৰ কাৰণে প্ৰাৰ্থনা কৰিব। ঠিক আছে, যোনখিনিৰ কাৰণে আছে বিশ্বাস সেইটো ব্যৱহাৰ কৰক। আৰু আপুনি চাব যেতিয়া যোনটো বিশ্বাস আছে সেইটোৰ আপুনি ব্যৱহাৰ কৰে, সেই বিশ্বাসটো আৰু শক্তিশালী হৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। আৰম্ভণি হৈছিল দাঁতৰ বিষৰ পৰা, আপুনি পিছত হাত নাথাকা মানুহ, ভৰি নাথাকা মানুহ কাৰণেও প্ৰাৰ্থনা কৰিব যীশুৰ নামত। সেই বিশ্বাসটো বাঢ়ি গৈ থাকে, ডেভেলপ হৈ গৈ থাকে, শক্তিশালী হৈ গৈ থাকে। আমেন। সেইকাৰণে যীশুৱে কৈছিলে সৰিয়হ গুটি সমান হ'লেও হ'ব, কিন্তু জীৱিত হ'ব লাগিব। কাৰণ সৰিয়হ গুটিটো কি হয়, বীজবোৰ কি হয়, দেখাত সৰু কিন্তু ভিতৰত জীৱন সোমাই থাকে। আমেন। চ' বিশ্বাসটো এনেকুৱা হ'ব লাগিব। ঠিক আছে, আৰম্ভণিত আপোনাৰ লাগিছে মোৰ বহুত সৰু বিশ্বাস আছে, মোৰ নাই ইমান বিশ্বাস যে মই অন্ধ মানুহ কাৰণে প্ৰাৰ্থনা কৰিম, কিন্তু মই দাঁতৰ বিষৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। সেইখিনিয়ে কৰক, সিমানখিনিয়ে ব্যৱহাৰ কৰক। আমেন। আৰু আপোনাৰ বিশ্বাসটো শক্তিশালী হৈ গৈ থাকিব সময় লৈ লৈ। আমেন। আৰু এটা ধুনীয়া উপায় আপোনাৰ বিশ্বাসটোক গঢ়ি তুলিবলৈ হ'ল অন্য ভাষাত প্ৰাৰ্থনা কৰক। জিহুদা 1:20 লিখা আছে, কিন্তু সেই প্ৰিয়সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ বিশ্বাস ৰূপ ভিত্তিমূলত নিজক গাঁঠি লওক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক। আমেন। একচুৱেলি ইংৰাজীত আৰু ধুনীয়াকৈ লিখা আছে যে আপুনি নিজৰ পবিত্ৰ বিশ্বাসটোক বৃদ্ধি কৰক পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি। মই সেইকাৰণে সঁচাকৈ প্ৰাৰ্থনা কৰি আছোঁ যে আমি অসমীয়া অনুবাদ আৰু ভালকৈ কৰিব পাৰিম। কিছুমান বস্তু অকণমান নিমিলে, কিন্তু আচলতে ইয়াতে জিহুদা 1:20 কি লিখা আছে যে আপুনি যদি নিজৰ আত্মাৰ বা বিশ্বাসৰ বৃদ্ধি বিচাৰে, পবিত্ৰ আত্মাৰ দ্বাৰা অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকক। আমেন। এইটো বস্তু আমি বুজাব নোৱাৰোঁ, কিন্তু আপুনি নিজে অনুভৱ কৰিব কিছুমান বস্তু আমাৰ বিশ্বাসক বাধা দিয়ে। যেনিবা মানুহৰে ভয়, বা চাগে মই সফল নহ'ম সেইটোৱে ভয়, বা মানুহে মোক হাঁহিব নেকি যদি মই গৈ পেলাই কাৰোবাক যীশুৰ বিষয়ে কওঁ। সেইবোৰ ভয় থাকে আমাৰ ভিতৰত। আমি নাজানো সেইবোৰ কেনেকৈ আঁতৰাব লাগে, হয়নে? কিন্তু আপুনি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰি গৈ থাকে, আপুনি নিজে গম নাপাব কেনেকৈ আপোনাৰ আৱেগিক ভয়বোৰ নাইকিয়া হৈ গৈ থাকে। আৰু আপুনি এদিন দেখিব, আৰে যোৱা সপ্তাহ লাগে মই কাকোৱে ক'ব পৰা নাই যীশুৰ বিষয়ে, আজি দেখোন মই নিলাজ হৈ পেলাই মোৰ পৰিয়ালৰ মানুহক কৈ আছোঁ, বাছৰ মানুহক কৈ আছোঁ। সেই নিৰ্ভয় স্বভাৱবোৰ সেইটো নিজৰ ক্ষমতাত নাহে, সেইটো পবিত্ৰ আত্মাই দিব লাগিব। পিতৰৰ লগত সেইটো হৈছিলে, মনত আছেনে? পিতৰে এজন সাধাৰণ ছোৱালীৰ আগত যীশুক অস্বীকাৰ কৰিছিলে। পিতৰ হয় যীশুৰ প্ৰচাৰক বা যীশুৰ পাচনি, হয়নে? কিন্তু এজন সাধাৰণ ছোৱালী এজনীয়ে যেতিয়া সুধিছিলে পিতৰক, তুমি যীশুৰ অনুগামী হয় নহয়, সি ভয় খাই পেলাই তিনিবাৰ কৈছিলে, কোন যীশু মই নাজানো। পিতৰ, আপুনি ভাবক। কিন্তু সি যেতিয়া পবিত্ৰ আত্মাৰে ভৰি গ'ল আৰু সি অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰিলে, সি নিৰ্ভয় হৈ গ'ল, হয়নে? চ' আপুনি চাব কেনেকৈ আপুনি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰে, আপোনাৰ বিশ্বাস শক্তিশালী হৈ গৈ থাকে, সেই ভয়বোৰ নাইকিয়া হৈ গৈ থাকে। আমেন। এইটো বস্তু বুজাব নোৱাৰি, কিন্তু আত্মাই আপোনাৰ আৱেগ আৰু আপোনাৰ শাৰীৰিক দুৰ্বলতাবোৰক ঠিক কৰি দিয়ে যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰে।
মই আপোনাক আচ্ছা মই 5 নম্বৰত আছোঁ আমি যেতিয়া মই এইটো কৈছোঁ যেতিয়া আমি নিজৰ ক্ষমতাত প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাবোৰ সীমিত হয় আমি যিমান মানুহ জানো সিমান মানুহ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ যিমানখিনি আমি যিমান আমাৰ দিহা বা যিমানখিনি আমাৰ কেন্দ্ৰ যায় সিমানখিনি লাগে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ কিন্তু পবিত্ৰ আত্মা সময় লৈ পেলাই সীমিত হয়নে পবিত্ৰ আত্মা সময় লৈ সীমিত হয়নে পবিত্ৰ আত্মা সময়ৰ বাহিৰত হয় কাৰণ সময়ৰ আৰম্ভণি হোৱাৰ আগৰ পৰাই পবিত্ৰ আত্মা আছে সেইটো আদি পুস্তকত আছে সৃষ্টি হোৱাৰ আগৰ পৰা পবিত্ৰ আত্মা আছে আমেন সো আমাৰ প্ৰাৰ্থনাবোৰ সময় লৈ সীমিত হয় মই এটা সময়ত এটা মানুহৰ বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু যিমানখিনি মই জানো সিমানখিনি মই প্ৰাৰ্থনা কৰিব পাৰোঁ কিন্তু আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আপুনি নাজানে কিন্তু কেতিয়াবা আপুনি এনেকুৱা মানুহ কাৰণেও প্ৰাৰ্থনা কৰে যাক আপুনি কেতিয়াও লগ পোৱা নাই আপুনি ইয়াতে বহি আছে পবিত্ৰ আত্মাই সব বস্তু জানে হয়নে নহয় তেওঁ আপোনাৰ যোগেদি অচিনাকি মানুহ বেলেগ জাগাত থকা মানুহৰ কাৰণেও প্ৰাৰ্থনা কৰি থাকে মোৰ মনত আছে মোৰ দেউতাৰ ঘটনাত মোৰ দেউতাৰ যেতিয়া গা বেয়া হোৱাৰ সময়ত এইটো ঘটনা হৈছিল আমাৰ লগত যেতিয়া মোৰ দেউতাৰ ফাইনেল ৰিপৰ্ট আহি গৈছিল যে তেওঁ ঢুকাবলৈ গৈ আছে লিভাৰ কিডনি ফেইল আৰু লাংছলেও সব পানী জমা হৈ গৈছে চিৰ'চিছ হোৱাৰ কাৰণে আৰু আচাইটিছ মানে পানী জমা হৈ যোৱা চ' কোনোফালৰ পৰা উপায় নাই লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাই যদি বাচিব চাগে আৰু ঠিক তাৰ একদিন আগতে আমি খবৰ পাইছোঁ দেউতাৰ কলিগ যোনে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাইছে তেওঁৰ মৃত্যু হৈ গ'ল এক সপ্তাহ নাবাচিলে তেতিয়া আমি গম পালোঁ যে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাটো ইমান সহজ নহয় চ' আমি সেইটো বস্তু এৰি দিলোঁ আমি প্ৰাৰ্থনা কৰিলোঁ আৰু আমাক প্ৰভুৱে ক'লে নালাগে এতিয়া কাৰণে লিভাৰ ট্ৰান্সপ্লাণ্ট তেতিয়া মোৰ মনত আছে আমি দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰি আছোঁ আৰু এল্ডাৰ মনিকা আৰু এল্ডাৰ ৱানচাই সেইখিনি সময়তে বেলেগ এটা বিদেশত ক'ৰবাত গৈ আছিল এৰ'প্লেনত মোক এল্ডাৰ মনিকাই কৈছে হাইডি বেকাৰ যোন আফ্ৰিকাৰ এজন ঈশ্বৰৰ পাচনি হয় প্ৰচাৰক হয় তেওঁৰ মাতটো শুনা পাইছে এল্ডাৰ মনিকাই আৰু তেওঁ অন্য ভাষাত গীত গাই আছিলে আৰু এল্ডাৰ মনিকাই হাইডি বেকাৰ থাকে আফ্ৰিকাত এল্ডাৰ মনিকা আছে ভাৰতত কিন্তু শুনা পাইছে হাইডি বেকাৰৰ মাত যে তেওঁ অন্য ভাষাত গান গাই আছে আৰু ঈশ্বৰে এল্ডাৰ মনিকাক কৈছে তোৰ দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে তোৰ দেউতাৰ নতুন লিভাৰ আহি গৈছে হাইডি বেকাৰে অন্য ভাষাত প্ৰাৰ্থনা কৰি আছে তাইও চাগে নাজানে তেখেতেও নাজানে যে তেওঁ কিৰ কাৰণে প্ৰাৰ্থনা কৰি আছে কাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে আৰু সঁচাকৈ 2-3 মাহ পাছত যেতিয়া আমি টেষ্ট কৰিবলৈ গ'লোঁ মোৰ দেউতাৰ আল্ট্ৰাছাউণ্ডত নতুন লিভাৰ ওলাইছে কিডনি সম্পূৰ্ণৰূপে সুস্থ আমেন আৰু আজিলৈকে এতিয়া 5 বছৰ হ'ব হ'ল এতিয়া সুস্থতাত খোজকাঢ়িছে চ' আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আমি এনেকুৱা মানুহৰ কাৰণে প্ৰাৰ্থনা কৰোঁ যাক আমি কেতিয়াও লগ পোৱা নাই এনেকুৱা পৰিস্থিতি যাৰ বিষয়ে আমি নিজৰ চিন্তাধাৰাৰে বুজিব নোৱাৰোঁ আমি যেতিয়া আত্মাৰে প্ৰাৰ্থনা কৰোঁ এই প্ৰাৰ্থনাবোৰ সীমাহীন হয় আমেন বুজি পাইছে সীমাহীন প্ৰাৰ্থনা হয় কেতিয়াবা আমি নাজানো বেলেগ বিশ্বাসী যোন ইৰাণত আছে ইৰাকত আছে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে ইহঁতৰ কাৰণে অন্য ভাষাত প্ৰাৰ্থনা কৰি থাককচোন পবিত্ৰ আত্মাই জানে কোনটো বস্তুৰ কাৰণে কেনেকৈ কেতিয়া প্ৰাৰ্থনা কৰিব লাগে আপোনাৰ প্ৰাৰ্থনাবোৰ নিখুঁত হয় আৰু সীমাহীন হয় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আমেন তাৰপিছত 6 নম্বৰৰ কাৰণ অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আৰু কি ফল পাব আপোনাৰ জীৱনত আমাৰ শৰীৰৰ সবচে দুষ্ট ভাগটো কোনটো হয় বুলি বাক্যত লিখা আছে কি হয় ইয়েছ জিভা হয়নে সেইটো ক'ত পাওঁ আমি জাকুব 3:8 পদ কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই এই অশান্ত দুষ্টতা স্বৰূপ মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ এই সৰু বস্তুটোৱে জুই লগাই দিব পাৰে হয়নে নহয় হাতেৰে কাবাক মাৰিলে ঠিক আছে সেইটো মানুহে ক্ষমা কৰি দিব পাৰে ঠিক আছে তোমাৰ খং উঠিলে মাৰিলা কিন্তু যেতিয়া আমাৰ জিভাৰে বেয়া শব্দ ওলায় সেইটো বস্তু মানুহৰ গোটেই জীৱন থাকি যায় জিভাৰে আমি বেলেগ ধৰণকে মানুহৰ আক্ৰমণ কৰিব পাৰোঁ চ' এই বস্তুটো এই ভাগটো সৰু হয় আমাৰ শৰীৰৰ কিন্তু বহুত শক্তিশালী হয় বহুত কাজিয়াৰ কাৰণেও এইটো হয়নে নহয় অকণমানি জুইৰ নিচিনা গোটেই জংঘলক কিন্তু জুই লগাই দিব পাৰে সিমান শক্তি আছে আমাৰ জিভাত এই জিভাটোক ট্ৰেইনিং দিয়া অনুশাসন দিয়াটো বহুত কঠিন কিন্তু আপুনি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰা আৰম্ভ কৰে কি হয় আপুনি জিভাটোক আত্মাৰ দিহাত খোজকাঢ়িবলৈ বাধ্য কৰি আছে আপুনি ট্ৰেইনিং দি আছে এই বস্তুটোৱে যোনটোৱে এনে বকৱাছ বকি থাকে আপুনি এতিয়া ইয়াৰ পৰা কি ওলাই আছে আত্মিক ভাষা চ' আপুনি জিভাটোক ট্ৰেইনিং দি আছে আত্মাৰ দিহাত চলিবলৈ
আমেন। আৰু যেতিয়া আপুনি জিভাক ট্ৰেইন কৰিবলৈ পাৰি গ'ল নহয়, আপুনি আপোনাৰ গোটেই শৰীৰ, গোটেই জীৱনটোক আপুনি অনুশাসনত চলাব পাৰিব। আমেন। চ' মই এইটো নিজেও অনুভৱ কৰিছোঁ যে যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকোঁ, আপোনাৰ এই জিভাটোৰ কিবা এটা কেনেকৈ ক'ম, শুদ্ধ হৈ গৈ থাকে। আৰু তাৰপিছত লাহে লাহে কঠিন হয়। আগতে বেয়া বস্তু ক'বলৈ বহুত সহজ আছিলে, এতিয়া ক'বলৈ এই জিভাটোৰ দিগদাৰী লগা হয়। কাৰণ এতিয়া এই জিভাটো আত্মিক বস্তুৰ কাৰণে ব্যৱহাৰ হৈ আছে। তাৰ অভ্যাস হৈ গৈছে এতিয়া আত্মাৰ কথাবোৰ ক'বলৈ। সেইকাৰণে এতিয়া জগতৰ বজাৰীয়া কথাবোৰ এই মুখখনৰ পৰা নোলোৱা হয়। ওলালেও সোনকালে বেয়া লাগে যে মই এইটো কিয় কৈ দিলোঁ, মইতো ক'ব নালাগিছিলে। সেইটো জিভাখন কিবা এটা শুদ্ধ হৈ গৈ থাকে, ট্ৰেইনিং হৈ গৈ থাকে। যিমান আপুনি নিজৰ জিভাখন অন্য ভাষাত ব্যৱহাৰ কৰি গৈ থাকিব, সিমান আপুনি চাব ভুল শব্দ সিমান কম ওলাব। আমেন। চ' অনুশাসনত যদি জিভাটোক আনিবলৈ বিচাৰিছে, এটা সহজ উপায় হয় অন্য ভাষাত প্ৰাৰ্থনা কৰক। আৰু ঈশ্বৰৰ ৰাজ্যত ক'ব গ'লে অকণমান অদ্ভুত হ'ব লাগিব। আপুনি যদি মোক সমাজত মানুহে কেনেকৈ চাব, মোক মানুহে হাঁহিব, চাওক এনেও হাঁহে। আপুনি ভাবিছে নাহাঁহে বুলি, কিন্তু চাহ বিস্কুট খাই হাঁহেই, চবৰ বিষয়ে হাঁহে, হয়নে নহয়? চ' তাতকৈ ভাল ঈশ্বৰৰ পথত খোজকাঢ়ি মানুহে হাঁহক, আপোনাৰতো বৃদ্ধি হৈ আছে, হয়নে নহয়? তে কেতিয়াবা এনেকুৱা কঠিন পৰিস্থিতিত যেতিয়া আপোনাৰ কাজিয়া কৰিব মন গৈ আছে, লাহেকৈ অন্য ভাষাত কথা পাতিব, ওলাব আৰু মুখৰ পৰা কিবা এটা এনেকুৱা বস্তু যোনটো আপুনি জানে পিছত আপোনাৰ বহুত দুখ লাগিব। লাহেকৈ আহি পালে অন্য ভাষাত। মোক এইটো বস্তু ঘৰতো মোক পবিত্ৰ আত্মাই শিকাই আছে যে কেতিয়াবা যেতিয়া লাগে কিবা এটা ক'ম, জাষ্ট চুপ, অন্য ভাষা। মই নাজানো সেইখিনি সময়ত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে। আৱেগত মোৰ খং উঠি আছে, কি প্ৰাৰ্থনা কৰিম মই খঙত? অন্য ভাষা। আৰু আপুনি চাব লাহে লাহে আৱেগটোও ঠাণ্ডা হৈ যায় আৰু অগ্ৰং বগ্ৰং বাকৱাচ কথাও মুখৰ পৰা নোলালে। অন্য ভাষাৰ বহুত কি ক'ম ব্লেছিংছ আছে বা বহুত আশীৰ্বাদ আছে অন্য ভাষাত প্ৰাৰ্থনা কৰিলে। আত্মিকটো হয়ে, কিন্তু আপুনি যেতিয়া আত্মিক দিহাত খোজকাঢ়ে, আপোনাৰ গোটেই জীৱনটোৰ বৃদ্ধি হয়। আমি আত্মিক বস্তু বুলি ক'লে আমি ভাবোঁ আত্মাৰ বস্তু শিকাই আছে। নাই, আত্মাত যেতিয়া বস্তুবোৰ ঠিক হৈ যায়, শাৰীৰিক বস্তুবোৰো ঠিক হৈ যাব। আত্মাটোৱে আচল বস্তু। তাতে যদি বস্তু ঠিক হৈ যায়, শৰীৰ, আৱেগ, চব মেণ্টেল হেল্থ, আজিকালি মানুহে হাঁহিবলৈও দৰৱ খুৱাবলৈ লগা হৈছে, সেইবোৰ চব ঠিক হৈ যাব যেতিয়া আমাৰ আত্মাটো সুস্থ হৈ যায়। কাৰণ আমি আচলতে কি হয়? আত্মাইতো হয়। আমেন। 7 নম্বৰৰ কাৰণ, অন্য ভাষাটো এটা জিৰণিৰ স্থান হয়, বিশ্ৰামৰ ঠাই হয়। মই আপোনাক যোৱা সপ্তাহ এটা বস্তু কৈছিলোঁ যে এটা এক্সপেৰিমেণ্ট এটা, য'ত যোনেও প্ৰাৰ্থনা কৰি আছিল, বেলেগ বেলেগ ধৰ্মৰ মানুহ, খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ যেতিয়া প্ৰাৰ্থনা কৰি আছিল, যেতিয়া টেষ্ট কৰিছে ইহঁতিৰ মগজটোৰ, দেখিছে যে মগজটোৱে বহুত কাম কৰি আছে। কিন্তু যোনজন বিশ্বাসীয়ে অন্য ভাষাত প্ৰাৰ্থনা কৰি আছিল, তাৰ মগজটোৱে একো কাম কৰা নাই, ডাইৰেক্ট আত্মাৰ পৰা আত্মালৈ কথা চলি আছে। আমেন। আমি কেতিয়া ভাগৰি যাওঁ? প্ৰাৰ্থনাটো কেতিয়া ভাগৰ লগা আৰম্ভ হয়? যেতিয়া আমি শৰীৰত প্ৰাৰ্থনা কৰোঁ বা যেতিয়া আমি আৱেগত প্ৰাৰ্থনা কৰোঁ, হয়নে? নিজে ভাবা আৰম্ভ কৰোঁ, এতিয়া ঠিক শব্দ ব্যৱহাৰ কৰিব লাগিব, এতিয়া কেনেকৈ কওঁ পবিত্ৰ আত্মাক, কথাবোৰ কেনেকৈ বুজাওঁ। চ' যেতিয়া আমি নিজৰ ক্ষমতাত প্ৰাৰ্থনা কৰোঁ, আমি ভাগৰি যাওঁ। আপুনি নিজে চাব, নিজৰ মাতৃভাষাত আপুনি কিমান দেৰি প্ৰাৰ্থনা কৰিব পাৰে চাবচোন। কিমান দেৰি পাৰে? নোৱাৰে বেছি দেৰি। মেক্সিমাম যদি আপুনি বহুত পবিত্ৰ ধাৰ্মিকভাৱে নিজকে বহুত অনুশাসনত কৰিছে, ঠিক আছে, আধা ঘণ্টা, তাতকৈ বেছি আপুনি নিজৰ মাতৃভাষাত নোৱাৰে। সেই একে বস্তুবোৰে ৰিপিট কৰি থাকিব ৰবটৰ নিচিনা, কিন্তু একো ফল নাই। এনেই কৈ আছে, কিন্তু আপুনি ভাগৰি যায়। অন্য ভাষাত যেতিয়া প্ৰাৰ্থনা কৰে, আপুনি জিৰণিৰ পৰা প্ৰাৰ্থনা কৰে। কাৰণ আপোনাৰ শৰীৰটো একো কষ্ট নাই আৰু আপোনাৰ মগজটো আপুনি ভাবিব নালাগে কি শব্দ, আত্মাৰ পৰা ওলাই থাকে ভাষা। সেইকাৰণে এইটো জিৰণিৰ ভাষা বুলি কয়। এইটো এটা জিৰণিৰ ঠাই হয়। আমেন। যিচয়াত 28 অধ্যায় 11 আৰু 12 পদত চাওক প্ৰভুৱে যিচয়াক কি কৈছিলে। বাস্তৱিকতে তেওঁ নিন্দক ওঠেৰে আৰু বিদেশী জিভাৰে, বিদেশী মানে আমেৰিকান নহয়, বিদেশী মানে আত্মিক। অ'কে, ইয়াতে একচুৱেলি বিদেশী দিয়া আছে, বাট এইটো অলৌকিক হ'ব লাগে। আৰু বিদেশী জিভাৰে তেওঁ এই লোকসকলক কথা ক'ব। কাৰণ বিদেশী বুলি কোৱাৰ লগে লগে আমাৰ প্ৰথম আমেৰিকা বা ইংৰাজী আহে, সেইটো নহয় ইয়াতে যে আমি চবেই এতিয়া ইংৰাজীত প্ৰাৰ্থনা কৰিম, সেইটো নহয়। ইয়াতে কি লিখা আছে? অলৌকিক ভাষাৰে আমি প্ৰাৰ্থনা কৰিম। তেওঁ এই লোকসকলক কথা ক'ব। তেওঁ অতীতত তেওঁলোকক কৈছিল, এই জিৰণি, তোমালোকে ভাগৰুৱা জনক জিৰণি দিয়া আৰু এই বিশ্ৰাম।
কিন্তু তেওঁলোকে শুনা নাছিল। এইটো ইহুদী মানুহবোৰৰ কথা কৈ আছে যে ঈশ্বৰে তেওঁলোকক ইমানখিনি দেখুৱাৰ পাছতো তেওঁলোকে বিশ্বাস নাই কৰা। সেইটো বেলেগ কথা। কিন্তু প্ৰথম পাৰ্টটো কি দেখে? এয়ে হ'ল জিৰণি, তোমালোকে ভাগৰুৱা জনৰ জিৰণি দিয়া। এইটো ঈশ্বৰে কিহৰ কথা পাতি আছিল? অন্য ভাষা। এই একেই পাঠটো পিছত পৌলুছে 1 কৰিন্থিয়াছ 14 অধ্যায় 21 পদতো ব্যৱহাৰ কৰে। য'ত সি অন্য ভাষাৰ বিষয়ে শিকায়, সি যিচয়ৰ কথাটোৱে আকৌ ব্যৱহাৰ কৰে। ডেট মিনছ কি? এইখিনি কথা অন্য ভাষাৰ বিষয় হয়। অন্য ভাষাটো এটা জিৰণিৰ ঠাই হয়। আপুনি বিচাৰেনে এটা বিশ্বাসীৰ জীৱনটো জিৰণিৰ জীৱন হ'ব লাগে? আমি যদিও প্ৰাৰ্থনা কৰোঁ, কষ্টত প্ৰাৰ্থনা কৰিব নালাগে। কাৰণ বাক্যত কি লিখা আছে? যে আপুনি বিজয়ী হয়, আপুনি জয়তকৈ জয়যুক্ত বুলি লিখা আছে, হয়নে নহয়? ডেট মিনছ যুদ্ধখন জিকিব নে নাই এইটো ৰহস্য নহয়। যুদ্ধখন আৰম্ভ হোৱাৰ আগতে আপুনি জিকিলে। আমেন। কাৰণ যীশুখ্ৰীষ্টই মৃত্যুক হৰুৱালে, চব বিশ্বাসীয়ে জিকিলে। আমেন। আৰু আপুনি আত্মাত আচলতে ক'ত বহি আছে? যীশুৰ লগত সিংহাসনত বহি আছে। আচল যোনজন পুনমান্তি বা আচল যোন চুমি বা আচল মণি আন্টি আপোনালোক ইয়াতে নাইয়ে। আপোনাৰ আচল আত্মাটো যীশুৰ লগত বহি আছে। আমেন। চ' আচলতে এটা বিশ্বাসীৰ জীৱনটো চিন্তাৰ জীৱন হ'বই নালাগে। এইটো বস্তু আমি ভাবিব লাগে কিন্তু, কাৰণ চব যুদ্ধ তেওঁ জিকিলে। আমাৰ খালি ইয়াতে শৰীৰত টেষ্ট মেচ বা প্ৰেক্টিছৰ নিচিনা হয়, কিন্তু আচল যুদ্ধখনৰ আমি বিজয় পালোৱেই। আমেন। চ' সেইকাৰণে বিশ্বাসী এটা জিৰণিত থাকিব লাগে। আপুনি পেনিক কৰিব নালাগে। যেতিয়া কিবা এটা ধুমুহা আহিছে, সেইটো আপোনাৰ সত্যতা নহয়, এইটো আপোনাৰ সত্য নহয়। আপোনাৰ সত্য কি হয়? যে মই আত্মাত যীশুৰ লগত সিংহাসনত বহি আছোঁ। আমেন। সেই দৃষ্টিটোৰ পৰা কাম কৰা আৰম্ভ কৰিব। আপুনি চাব আপুনি কেনেকৈ জিৰণিত জীয়াব। আমেন। মোৰ মনত আছে আমাৰ যেতিয়া জীৱনত ধুমুহা চবৰে আহে। এতিয়াও আমাৰ জীৱনত ধুমুহা আহি থাকে। কেতিয়াবা চাগে আপোনালোকৰ দেখিলে লাগে কিনো ধুমুহা আহে অহতিৰ, চব গোটেইকেইটা পৰিয়ালৰ মানুহ যীশুত আছে। নাই, চবৰে জীৱনত ধুমুহা আহি থাকে। কিন্তু আজিকালি মই বুজি পাইছোঁ এই ধুমুহাটো মোৰ সত্য নহয়। আচলতে মই সিংহাসনত বহি আছোঁ। আমেন। যেতিয়া আপুনি এটা মণ্ডলী চম্ভালে, বেলেগ বেলেগ ধৰণৰ বস্তু আহে, বহুত ভাল বস্তু আহে, বহুত অদ্ভুত বস্তুও আহে। পাদ্ৰীৰ বিৰুদ্ধে বহুত বস্তু আহে, হয়নে নহয়? কিন্তু কোনোবাই আমাৰ বিষয়ে যাত্ৰাও লিখি থাকে। আমি জানো সেইবোৰ কথা কেতিয়াবা আহে, কিন্তু মোৰ মনত পৰে যে এইটো মোৰ সত্য নহয়। মই অলৰেডি জিকিয়ে গ'লোঁ, মই অলৰেডি যুদ্ধখন জিকিলোঁ, মই যীশুৰ লগত বহি আছোঁ। আমেন। চ' এই বস্তুটোৱে মোৰ জীৱনটো নচলায়, এই পৰ্বতটোৱে মোৰ জীৱনটো নচলায়। আমেন। আৰু যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, সেই জিৰণিটো আমাৰ জীৱনত কাম কৰা আৰম্ভ কৰে। কষ্টত প্ৰাৰ্থনা নহয়, আপুনি নিজে কৰি চাব। যোনে অন্য ভাষাত প্ৰাৰ্থনা কৰে, আপুনি নিজে গম নাপাব। লাহে 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 আৰে 2 ঘণ্টা হৈ গ'ল মই প্ৰাৰ্থনা কৰি আছোঁ, 4 ঘণ্টা হৈ গ'ল। যোনটো মানুহে নিজৰ মাতৃভাষাত 10 মিনিট প্ৰাৰ্থনা কৰিব নোৱাৰে, যেতিয়া আত্মাই প্ৰাৰ্থনা কৰা আৰম্ভ কৰে, আপুনি 10 ঘণ্টাও প্ৰাৰ্থনা কৰিব পাৰে, ভাগৰি নাযায়। আমাৰ অলপ দিন আগতে আমাৰ অল নাইট প্ৰেয়াৰ হৈছিলে, মনত আছেনে? আমি 7 ঘণ্টা ইয়াতে আমি একেলগে প্ৰাৰ্থনা কৰি আছিলোঁ। আৰু মানুহবোৰে আহি পেলাই আমাক কৈছে, পাষ্টাৰ মইতো লাইফত 1 ঘণ্টাও প্ৰাৰ্থনা কৰা নাছিলোঁ, 7 ঘণ্টা যে মই প্ৰাৰ্থনা কৰিব পাৰোঁ এনেকৈ হাৰ পাই মই গমেই পোৱা নাছিলোঁ। কেনেকৈ জানে? আপোনাৰ আত্মাটো যে নুশুৱে, আত্মাটোৱে চলাই আছিলে আপোনাৰ শৰীৰ, আপোনাৰ আৱেগ। আৰু আমি চবে কোনো হোৱা নাছিলোঁ। ইউ ৰিমেম্বাৰ নাম্পি, ডিকন কৃতি, মঞ্জিত, দেৱদে, আমি কোনো হোৱা নাই। গোটেই ৰাতি আমি ইয়াতে ঈশ্বৰৰ উপস্থিতিত ৰাতিপুৱা 5টাত নাচি আছোঁ। সাধাৰণতে কেতিয়াবা ৰাতিপুৱা 10টাত উঠিলেও আমাৰ ফ্ৰেছ নালাগে, দুৰ্বল লাগে। কিন্তু সেইটো ৰাতি কাৰণ আমি আত্মাত প্ৰাৰ্থনা কৰি আছিলোঁ, নাই হোৱা কিন্তু কাৰো ভাগৰ লগা নাই, কাৰো গা বেয়া লগা নাই। যোনবোৰ মানুহ সাধাৰণতে বমি হৈ থাকে, সেই মানুহবোৰ সুস্থ হৈ আছে সেইদিনাখন। কিয়? কাৰণ পবিত্ৰ আত্মাৰ যোগেদি আমি জিৰণিত আছিলোঁ। আমি চবে আত্মাত প্ৰাৰ্থনা কৰি আছিলোঁ। আমেন। আমাৰ জুলাইত আকৌ হ'বলৈ গৈ আছে এই 7 ঘণ্টাৰ প্ৰাৰ্থনাটো। আমি ভাবি আছোঁ, আমি ঈশ্বৰক সুধি আছোঁ, এভৰি মান্থ আমি এনেকৈ একেলগে গোট খাম। আমি দেখি আছোঁ আমি বহুত শক্তিশালী হৈ গৈ আছোঁ। আমেন। আমাৰ আত্মাটোৱে আমাৰ জীৱনক চলোৱা আৰম্ভ কৰি আছে। আমেন। চ' আহি চাব, আপুনি নিজে অনুভৱ কৰিব, যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, এইটো এটা জিৰণি স্থান হয়। কাৰণ আৱেগৰ একো কাম নাই, নিজে কষ্ট কৰি শব্দ মনত কৰিব নালাগে। আপুনি সেই জিৰণিৰ স্থানটোৰ পৰা, সেই সিংহাসনটোৰ পৰা প্ৰাৰ্থনা কৰে, কাৰণ আত্মাই প্ৰাৰ্থনা কৰি আছে। সেইকাৰণে আৰাম লাগে। আপুনি 10 ঘণ্টাও প্ৰাৰ্থনা কৰিলে বহুত কাম হৈ গ'ল। 1 ঘণ্টা নিজৰ ক্ষমতাত প্ৰাৰ্থনা কৰি যোনটো নহয়, অন্য ভাষাত 1 ঘণ্টাও নহয়, যিমানে মই নাজানো, কিন্তু বহুত কাম হৈ যায়, কাৰণ সেইবোৰ নিখুঁত প্ৰাৰ্থনা হয়। আমেন। আৰু জিৰণিৰ পৰা আপুনি নিজৰ প্ৰাৰ্থনাবোৰ আগুৱাই লৈ যাব পাৰে।
জিৰণিৰ ঠাই হয় এইটো। আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমি বেলেগ আৰু কাৰো লগত কথা নাপাতোঁ, আমি ডাইৰেক্ট কেৱল ঈশ্বৰৰ লগত কথা পাতোঁ। এইটো নেক্সট কাৰণ আমি যেতিয়া কেতিয়াবা প্ৰাৰ্থনা কৰোঁ, যিয়ে নহওক অকণমান বাধা আহে। কিছুমানে আমি ইমান ডাঙৰ ডাঙৰ ৰুমো নাই যে আপুনি অকলে এটা পূৰা ঘৰত প্ৰাৰ্থনা কৰি আছে। এই পাৰাৰ মানুহ আহি গ'ল, এই কোনোবাই এই আণ্টি চেনি দিয়ক, এই আণ্টি নিমখ দিয়ক, পায়স বনাইছোঁ, আহি থাকে হয়নে? কিন্তু আপুনি যেতিয়া প্ৰাৰ্থনাটো আমাৰ বহুত বাধা আহি যায়, কাৰণ এই কোনোবা আহি গ'ল, এই কোনোবাই কিবা এটা কথা ক'লে। চ' প্ৰাৰ্থনাটো আমাৰ ডাইৰেক্ট ঈশ্বৰৰ লগত নাহে, বহুত বেলেগ বেলেগ বস্তুৱে বাধা দি থাকে। কিন্তু যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে, সেই আত্মাৰ জেগাটোত আৰু কোনো সোমাব নোৱাৰে। সেইটো এনেকুৱা এটা জেগা হয় আপোনাৰ আত্মাটো, য'ত আপোনাৰ পাৰা সোমাব নোৱাৰে, আপোনাৰ স্বামীও সোমাব নোৱাৰে। সেইটো এটা এনেকুৱা স্থান হয় য'ত কেৱল আপুনি আৰু ঈশ্বৰ আছে। আমেন। চ' আপুনি যেতিয়া আত্মাৰ পৰা প্ৰাৰ্থনা কৰে ন, তাতে একো বাধা নাথাকে, আপুনি ডাইৰেক্ট কেৱল ঈশ্বৰৰ লগত কথা পাতে। আমেন। সেইটো 1 কৰিন্থিয়া 14 অধ্যায় 18 আৰু নহয় 1 কৰিন্থিয়া 14 অধ্যায় 2 পদ। যোনেও অন্য ভাষাত প্ৰাৰ্থনা কৰে তেওঁলোক মানুহৰ লগত নহয় কিন্তু ঈশ্বৰৰ লগত কথা পাতে। তেওঁক কোনো বুজি নাপায়, তেওঁলোকে ৰহস্যবোৰ প্ৰাৰ্থনা কৰে আত্মাৰ দ্বাৰা। আমেন। চ' ইয়াতে অন্য ভাষাত প্ৰাৰ্থনা কৰিলে একো বাধা নাথাকে। চ' কেতিয়াবা যদি বিশেষকৈ যোনবোৰে আপোনালোকৰ ঘৰত বহুত মানুহ আছে, আপোনালোকে ভাবে সময়ে নাপাওঁ ঈশ্বৰৰ লগত, এই বাচ্ছা আহি গ'ল, এই কিবা হৈ গ'ল, অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকিব। কাৰোবাৰ যদি ডাইপাৰো সলাই আছে, কাৰোবাৰ যদি বাচ্ছা জাষ্ট হৈছেও ডাইপাৰ সলাই আছে, কোনোবা যদি আইতাও আছে ইয়াতে, চবৰে জীৱনটো একেই নহয় হয়নে? চবে 10 ঘণ্টা অকলে নাপায়, চবৰে কাম থাকে, আপুনি ঘৰতো আপুনি চব চম্ভালিব লাগে। অন্য ভাষাত প্ৰাৰ্থনা কৰিব, তাতে আপুনি শৰীৰত ঠিক আছে, আপোনাৰ চৌপাশে বহুত মানুহ আছে, কিন্তু আপোনাৰ আত্মিক স্থানটোত কোনো নাই বেলেগ, খালি আপুনি আৰু ঈশ্বৰ আছে। আমেন। চ' অন্য ভাষাত প্ৰাৰ্থনা কৰিলে একো বাধা নাথাকে, কাৰণ আপুনি সেই স্থানটোৰ পৰা প্ৰাৰ্থনা কৰি আছে য'ত বেলেগ কোনো সোমাবই নোৱাৰে। সেইটো এটা ঈশ্বৰৰ স্থান হয়। আমেন। য'ত খালি আপোনাৰ আত্মা আৰু ঈশ্বৰৰ আত্মা আছে। আমেন। চ' বহুত শক্তিশালী হয় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। কেতিয়াবা এনেকুৱা হয়, আমাৰ কেতিয়াবা আমি বুজাব নোৱাৰোঁ কিয় আমাৰ দুখ লাগে। এনেকুৱা হৈছে কেতিয়াবা কাৰোবাৰ, আপোনাৰ জীৱনত চব ঠিক আছে, চাকৰি ঠিক চলি আছে, স্বাস্থ্য ঠিক আছে, শাৰীৰিক অৱস্থাত ঠিক আছে, একো অভাৱ নাটনি নাই, কিন্তু কিবা এটা কাৰণত আপোনাৰ ডাউন লাগি আছে, কিবা এটা মনটো কিবা এটা আজি ৰাতিপুৱা গম পোৱা নাই কিয় মনটো ঠিক লাগি থকা নাই, হয় ন? ৰাতি বহুত শক্তিশালী আছিল, ৰাতিপুৱা সাৰ পাইছে, কি হৈছে? কিবা এটা দুখ লাগি আছে দেখোন, কিবা এটা ঠিক লাগি থকা নাই। আমাৰ ভিতৰত থকা আত্মাই আমাৰ মগজতকৈ বহুত বেছি চোকা, বহুত বস্তু ধৰিব পাৰে আমাৰ আত্মাই। আমাৰ মগজটোৱে কেৱল সিমানখিনিয়ে দেখা পায় যোনটো শাৰীৰিক ৰূপত মই দেখা পাওঁ, কিন্তু আত্মাটোৱে নেদেখা বস্তুবোৰো দেখা পায় আৰু অনুভৱ কৰে, হয়নে? চ' কেতিয়াবা এনেকুৱা হয়, মই বুজি পোৱা নাই কিয় দুখ লাগি আছে, কিয় ৰাতিপুৱা উঠিছোঁ ফূৰ্তিটো নাই। নাভাবিব যে চাগে পবিত্ৰ আত্মাই মোক এৰি দিলে, নহয়, ঈশ্বৰৰ উপস্থিতি তাতেই আছে। আমেন। কিন্তু কেতিয়াবা এটা বস্তু হ'ব পাৰে যে আবেগে মিছা কথা কৈ আছে, আৰু দ্বিতীয়টো হ'ব পাৰে যে আত্মাই কিবা এটা বস্তু দেখি আছে যোনটো শাৰীৰিক দৃষ্টিৰে দেখা নাপায়। চ' আপুনি নাজানে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, এনেকুৱা পৰিস্থিতিত কি কৰিব? ডাইৰেক্ট একো নাভাবিব, অন্য ভাষাত প্ৰাৰ্থনা কৰিব, ডাইৰেক্ট অন্য ভাষাত প্ৰাৰ্থনা কৰিব। আপুনি চাব লাহে 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 সেই ওজনটো যোনটো অনুভৱ কৰি আছিল, যেতিয়া হৈ গ'ল, যোনটো বস্তু বিষয়ে আপোনাক পবিত্ৰ আত্মাই দেখাই আছে প্ৰাৰ্থনা কৰিবলৈ, যেতিয়া সেইটো সম্পূৰ্ণ হৈ গ'ল, সেই ওজনটো হৃদয়ৰ পৰা উঠি যাব আৰু শান্তি আহিব। যেতিয়া লাগে সেই সলনিটো নহয়, লাগি থাকিব, প্ৰাৰ্থনা কৰি থাকিব। কেতিয়াবা মইতো হয়, দেওবাৰে মই অহাৰ আগতে কিবা এটা কাৰ কি হৈ আছে মই মোৰ মগজটোৱে নাজানে, কিন্তু আত্মাটোৱে কিবা এটা দেখি আছে, মই ডাইৰেক্ট অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। আৰু যেতিয়া মই অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকোঁ, সেই ওজনটো যেতিয়া উঠি গ'ল, মই গম পালোঁ হৈ গ'ল, যি কৰিব লগা আছিল হৈ গৈছে আত্মিক দৃষ্টিত বা আত্মিক জগতত। আমেন। আৰু তাৰপিছত আমি নাজানো কিমান বাধাৰ পৰা বা কিমান আক্ৰমণৰ পৰা আমাক ঈশ্বৰে বচায় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। আমি সীমিত হয়, যি হৈ আছে আমি সিমানখিনিয়ে দেখা পাওঁ, কিন্তু নেদেখা জগতটোত যে আৰু কিমান বস্তু হৈ থাকে, কিমান আক্ৰমণ আহি থাকে আমাৰ বিৰুদ্ধে। আমি চব বস্তুৰ বিষয়ে কেনেকৈ প্ৰাৰ্থনা কৰিব? এই প্ৰভু চাবা হা, এতিয়া মোৰ যেন লাইটটো নপৰে মোৰ মাথাত, এই প্ৰভু যেন
মোৰ শক নালাগে, এই প্ৰভু মই যেন বাইক চলাওঁতে মোৰ একো নহওক, সেনেকৈ থৰি না আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, নোৱাৰোঁ ন সেনেকৈ। কি কৰিব তেতিয়া? অন্য ভাষা। চব বস্তু আপোনাৰ আত্মাই প্ৰাৰ্থনা কৰিব পাৰে, ৰাইট ৱে, ঠিক জাগাত পৰিব আপোনাৰ প্ৰাৰ্থনাবোৰ। আমেন। আৰু যেতিয়া ৰাতিপুৱা সাৰ পায়, কেতিয়াবা বুজাব নোৱাৰাকৈ দুখ লাগে, আৱেগিক ৰূপে কিবা এটা ঠিক লাগি থকা নাই, কেতিয়াবা আৱেগো হ'ব পাৰে আৰু কেতিয়াবা আত্মাই কিছুমান বস্তু ধৰিব পাৰে, আপোনাৰো নহ'ব পাৰে, কাৰোবাৰ বেলেগৰ কিবা এটা আপুনি অনুভৱ কৰি আছে। মেবি আপোনাৰ ওচৰত থকা মানুহজনৰ কিবা চলি আছে, আপোনাৰ আত্মাটোৱে সেইটো চেঞ্চ কৰে। চ' সেনেকৈ কি কৰিব লাগে সেনেকুৱা পৰিস্থিতিত? অন্য ভাষা, ডাইৰেক্ট একো ভাবিব নালাগে, অন্য ভাষা প্ৰাৰ্থনা কৰক, কৰি থাকক, যেতিয়া লাগে ওজনটো উঠি নাযায়। আমেন। কাৰণ আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমাৰ আত্মা পবিত্ৰ আত্মাৰ লগত জড়িত হৈ প্ৰাৰ্থনা কৰে। আমেন। আৰু আপুনি চাব, যেতিয়া আপুনি অন্য ভাষাত বেছি প্ৰাৰ্থনা কৰে, আপুনি যেতিয়া বুজি পোৱা ভাষাত কিছুমান বস্তু মানুহক ক'ব, ঈশ্বৰৰ সেই ওজনটো থাকে সেই শব্দবোৰত। বুজি পাইছেনে মই কি কৈ আছোঁ? কিছুমান মানুহ এনেকুৱা থাকে, যীশুৰ কথা কৈ থাকিলেও একো নালাগে, কৈ আছে আৰু, হয়নে? কিন্তু কিছুমান এনেকুৱা মানুহ থাকে, ডাইৰেক্ট এটা বস্তু ক'ব খালি, যীশুৱে তোমাক বহুত প্ৰেম কৰে, ঠাককৈ কিবা এটা লাগে গাত। একেই কথা ইজনেও কৈ আছে, সিজনেও কৈ আছে। কিছুমানে কৈ আছে আপুনি যীশুৰ ছবিত আপোনাৰ সৃষ্টি কৰা গৈছে, শুনি আছে একো লগা নাই। সেই একেই কথাটো কোনোবা এজন বেলেগ ব্যক্তিয়ে কৈ দিলে আপোনাৰ কিবা এটা গাত লাগি যায় যে মই সঁচাকৈ যীশুৰ ছবিত মোৰ সৃষ্টি কৰা গৈছে। আপোনাৰ জীৱন সলনি হৈ গ'ল সেই দুটা বাক্যৰে। কেনেকৈ? ঈশ্বৰৰ অভিষেকটো থাকে, ঈশ্বৰৰ অভিষেক থাকে সেই কথাবোৰত। আমেন। সেই অভিষেকটো কেনেকৈ আহে? অন্য ভাষাত প্ৰাৰ্থনা কৰে। আপুনি যিমান অন্য ভাষাত প্ৰাৰ্থনা কৰিব, সিমানে যেতিয়া বুজি পোৱা ভাষাত কথাবোৰ সমভাগ কৰিব, ঈশ্বৰৰ অভিষেক বা ওজন এটা থাকে। বুজি পাইছেনে কি কয় যে পৌলুসৰ সাধাৰণ কথাবোৰো মানুহৰ গাত লাগি গৈছিল, যীশুক মানুহবোৰে দেখি গৈছিল, মণ্ডলী সলনি হৈ গৈছিল। কেনেকৈ? পৌলুসে ঘণ্টা আত্মাত প্ৰাৰ্থনা কৰি থাকে। যিমান আত্মাত প্ৰাৰ্থনা কৰে, সিমান আপোনাৰ বুজি পোৱা ভাষাবোৰৰ শব্দবোৰতো ঈশ্বৰৰ অভিষেকটো থাকে, ওজনটো থাকে। মানুহ সুস্থ হ'ব, মানুহ মুক্ত হ'ব, মানুহ যীশুক গ্ৰহণ কৰিব। আমেন। চ' আপুনি বিচাৰিছেনে কিয় নহয় মই ক'লে? মই দেখোন একে কথাটো কৈ আছোঁ, কিয় সেইটো হোৱা নাই? অন্য ভাষাত প্ৰাৰ্থনা কৰক। সেই নেদেখা জেগাটোত, সেই একান্ত স্থানটোত অন্য ভাষাত প্ৰাৰ্থনা কৰক। তাৰপিছত যেতিয়া আপুনি যোনজন পিতৃ যোন একান্ত স্থানত আছে, তেওঁ আপোনাৰ বলিদানবোৰ দেখে, মানুহৰ আগত যেতিয়া আপুনি প্ৰচাৰ কৰিব, ঈশ্বৰৰ অভিষেকটো থাকিব। আমেন। আৰু কেতিয়াবা এনেকুৱাও হয় যে লাগে আৰে গোটেই বাইবেল পঢ়িলোঁ, একো দেখোন খোলা নাই, লাগেনে একো ৰহস্য খোলা নাই দেখোন। আৰু আগেন অন্য ভাষাত প্ৰাৰ্থনা কৰিব। কিছুমান এনেকুৱা বস্তু থাকে যোনটো আমি বুজাব নোৱাৰোঁ ক'ত বাধাটো আহি গৈছে। অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আত্মিক প্ৰাৰ্থনাবোৰে সেই যুদ্ধবোৰ জিকি যায়। আমেন। চ' আপুনি যিমান অন্য ভাষাত প্ৰাৰ্থনা কৰে, সিমান প্ৰকাশিত বাক্য আপোনাৰ কাৰণে খুলি গৈ থাকিব। পৌলুসে কেনেকৈ পিতৰহঁতে এটা দুটা চিঠি লিখিছিলে, পৌলুসে কেনেকৈ ইমান গাল চিঠি লিখিলে, ইমান প্ৰকাশিত বাক্য তাৰ যীশুৰ অনুগ্ৰহৰ বিষয় হেকেই নহয় লিখি গৈ থাকে পৌলুসে, হয় নাই? কেনেকৈ আহিলে তাৰ ইমানটা প্ৰকাশিত বাক্য? আমাৰতো আজি বাইবেল আছে, পৌলুসৰতো বাইবেলো নাছিলে। সি যীশুক এনেকৈ সন্মুখীন হৈ লগ পোৱা নাছিলে। যীশুক ডামাস্কাছত যাওঁতে দৰ্শনহে পালেহি, কিন্তু শাৰীৰিক ৰূপেতো সি যীশুৰ লগত খোজকাঢ়াও নাছিলে। তে এনেকুৱাও নহয় যে পৌলুসক যীশুৱে সেই খোৱাৰ সময়ত সেই ঘৰত বহুত বস্তু বুজাইছে। তে পৌলুসে ডাইৰেক্ট আত্মাত শিকিছিলে বস্তুবোৰ। কেনেকৈ? অন্য ভাষা। আপোনাৰ যদি লাগিছে যে মই বাইবেল পঢ়ি আছোঁ আৰু মই লাগি ধৰা যেন লাগিছে, একো নতুন প্ৰকাশিত বাক্য পোৱা নাই, লাগি ধৰিছোঁ মই, সেইটো আমাৰ পাদ্ৰীবোৰৰো বহুত হয়। কাৰণ আমি চৰ্মন বনাওঁ প্ৰত্যেকটো সপ্তাহ, আমাৰ লাগে আৰে সেইটো শিকালোঁ, এইটোও শিকালোঁ, এতিয়া কি শিকাম? আৰু ঈশ্বৰে আমাক গোটেইখিনি বস্তু কেতিয়াও নিদিয়ে। কিয়? তেওঁ বিচাৰে যে আমি তেওঁৰ ওপৰত সদায় বাচ্ছাৰ নিচিনা নিৰ্ভৰ কৰি গৈ থাকোঁ, আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰোঁ। নহ'লে যদি আমি নিজৰ মগজেৰে কৰিব পাৰোঁ, সেইটো বুৰ্বকামী হৈ যায়, সেইটো আমাৰ নিজৰ শাৰীৰিক কষ্ট হয়। চ' ঈশ্বৰে বিচাৰে আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি গৈ থাকোঁ। চ' আপুনি আত্মাত যদি প্ৰাৰ্থনা কৰি গৈ থাকে, আপোনাৰ আত্মাটো বেলেগ লেভেল খুলি গৈ থাকে। আৰু সেই একে বাক্যটো যোহন 3:16 10 বাৰ পঢ়ি আছে, 10 বাৰ বেলেগ প্ৰকাশিত বাক্য। আৰে এইটো পাৰ্টটো মই দেখাই নাছিলোঁ, এইটো ৰহস্যটো মই দেখাই নাছিলোঁ। খুলি যাব আপোনাৰ কাৰণে বাক্যটো জীৱিত হয়।
আমেন। এই বাইবেলখন এনে এখন কিতাপ নহয়, এখন জীৱিত হয়। কোনো এনেকুৱা মানুহ নাই যোনে ক'ব পাৰে, কিছুমান মানুহে বহুত কয় মই বাইবেলখন পূৰা আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে পঢ়িছোঁ, 20 বাৰ পঢ়িছোঁ। আপুনি 200 বাৰ পঢ়ি লওক, 2 লাখ বাৰ পঢ়ি লওক, আপুনি ক'ব নোৱাৰে আপুনি চব জানি গ'ল। আমেন। কাৰণ ইয়াতে ঈশ্বৰৰ জীৱন, ঈশ্বৰৰ আত্মা সোমাই আছে। ঈশ্বৰ সীমাহীন হয়। আমেন। আমি প্ৰতিদিন তেওঁৰ বিষয়ে নতুন নতুন বস্তু শিকি থাকোঁ। আমেন। চ' আপোনাৰ যদি লাগিছে না মই আত্মিক প্ৰকাশিত বৃদ্ধি হোৱা নাই, বা মই প্ৰকাশিত বাক্যবোৰ পোৱা নাই দেখোন, একেই পাঠ পঢ়ি আছোঁ একো পোৱা নাই, তাতে লাগি ধৰিছোঁ, মই অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকক। আপুনি নিজে চাব কেনেকৈ আপোনাৰ কাৰণে বাইবেলখন খুলি যায়। সেই প্ৰথম যোহন পঢ়ি আছে, আগতেও পঢ়িছে, এতিয়া কিবা বেলেগ দেখা পাই আছে। আপোনাৰ আত্মাত কিবা এটা বেলেগ অভিষেক অনুভৱ কৰি আছে। আমেন। চ' যদি আপুনি প্ৰকাশিত বাক্যটো বাঢ়িব বিচাৰিছে, অন্য ভাষাত প্ৰাৰ্থনা কৰক। আপোনাৰ কাৰণে আত্মিক জগতখন খুলি দিয়ে, আত্মিক জগতখন খুলি দিয়ে। এই উপহাৰটো বহুত শক্তিশালী হয়। সেইকাৰণে পৌলুসে কৈছিল মই বিচাৰোঁ তোমালোক চবে অন্য ভাষাত প্ৰাৰ্থনা কৰা। সি বেলেগ বস্তুৰ বিষয়টো এইটো কোৱা নাছিলে যে তোমালোক সবাই প্ৰকাশিত বাক্য, প্ৰকাশিত বাক্য সি মণ্ডলীৰ ক্ষেত্ৰত কৈছিলে, বা তোমালোক সবে সুস্থ কৰিব পৰা চমৎকাৰত খোজ কৰা, সেইবোৰ কোৱা নাছিল। সি এটা বস্তু কৈছিল, মই বিচাৰোঁ যে তোমালোক সবে অন্য ভাষাত প্ৰাৰ্থনা কৰা। দেট মিনছ কি? অন্য ভাষাত বহুত শক্তি আছে। আমেন। আৰু সেইকাৰণে মই আপোনাক যোৱা সপ্তাহ কৈছোঁ, কাৰণ এইটো এনেকুৱা এটা শক্তিশালী বস্তু যোনটো যদি বিশ্বাসীবোৰে কৰা আৰম্ভ কৰে, আপোনাক শয়তানে কোনোফালে হৰুৱাব নোৱাৰে। যেনেকুৱাই ধুমুহা আহি আছে আপুনি প্ৰাৰ্থনা কৰি গৈ আছে, যেনেকুৱাই বেয়া খবৰ আহি আছে আপোনাৰ জিৰণি চলি আছে ভিতৰত, কাৰণ আপুনি আত্মাত বহি পেলাই তাতে প্ৰাৰ্থনা কৰি আছে। শয়তানে ভাগৰি যায়, সি পলাই যাব আপোনাৰ পৰা। সেইকাৰণে শয়তানে অন্য ভাষাৰ বিৰুদ্ধে বহুত বেয়া বেয়া বস্তু বা মিছা কথা আনে, কাৰণ এইটো বস্তু বিশ্বাসীয়ে শিকি গ'লে মণ্ডলী বহুত শক্তিশালী হৈ যাব। কিমানে আগতে এইটো বস্তু জানা নাছিলে অন্য ভাষা, আপুনি এতিয়া জানিছে আৰু আপোনাৰ জীৱন সলনি হৈ গৈ আছে। হাত উঠাব পাৰেনে? প্ৰেইজ দ্য লৰ্ড, থেংক ইউ জিজাছ, প্ৰেইজ জিজাছ। ভাবক, আপুনি কৰি থাকক কৰি থাকক কৰি থাকক, এটা এটা পৌলুসতকৈও মহান মহান কাৰ্য প্ৰভুৱে আপোনাৰ যোগেদি কৰা আৰম্ভ কৰিব। আমেন। অন্য ভাষাত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে? প্ৰথম, ভোক লাগে এই উপহাৰটোৰ কাৰণে। যদি নিবিচাৰে পবিত্ৰ আত্মাই নিদিয়ে। চাওক, সেই ভূতৰ চিনেমাবোৰ দেখিছে ন আপোনালোকে, য'ত সেই শয়তানী ভূতবোৰে মানুহৰ গাত সোমাই পেলাই যাতা কৰাই যে, পবিত্ৰ আত্মা সেনেকুৱা নহয়। পবিত্ৰ আত্মাই কেতিয়াও জোৰ দি পেলাই আমাক নচলায়। চ' এনেকুৱা নহয় যে লিটানীয়ে নাই নাই অন্য ভাষা নালাগে আৰু পবিত্ৰ আত্মাই মুখখন ধৰি পেলাই খোলাই দিব, সেনেকুৱা কেতিয়াও নহয়। পবিত্ৰ আত্মা নম্ৰ হয়, তেওঁ জেণ্টেল হয়। আমেন। আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে পবিত্ৰ আত্মাই কাম কেতিয়াও নকৰে। আপুনি যদি অন্য ভাষা নিবিচাৰে, আপুনি গোটেই জীৱন অন্য ভাষা নাপায়, একো নাই। মই কৈছোঁ আপোনাক যে পৰিত্ৰাণৰ কাৰণে অন্য ভাষা নালাগে। আমেন। কিন্তু অন্য ভাষাটো আপোনাৰ আত্মিক বৃদ্ধিৰ কাৰণে লাগে, পৰিত্ৰাণৰ কাৰণে নালাগে। পৰিত্ৰাণ যীশুৰ ওপৰত বিশ্বাস কৰক, সেইটো কৰিলে হৈ গ'ল, আপোনাৰ স্বৰ্গৰ টিকেট কাটি দিলে, হয়নে নহয়? কিন্তু আত্মিক বৃদ্ধিৰ কাৰণে অন্য ভাষাটো লাগিব। আমেন। চ' প্ৰথম, অন্য ভাষাত প্ৰাৰ্থনা কৰিবলৈ ভোকটো লাগিব, প্ৰভুক খুজিব লাগিব। আমেন। যোনে যোনে হাত উঠোৱা নাই যে আপুনি এতিয়াও অন্য ভাষাত কথা নাপাতে, এতিয়াও প্ৰভুক খোজক যে প্ৰভু মোক লাগে এই উপহাৰটো, ইমান মোৰ বৃদ্ধি হ'ব, মোৰ চব সমস্যা এইবোৰে মোৰ সমস্যা, আৱেগত প্ৰাৰ্থনা বা শাৰীৰিক শক্তিত প্ৰাৰ্থনা, মই পাৰা নাই প্ৰভু, মই আত্মাত প্ৰাৰ্থনা কৰিব বিচাৰোঁ। প্ৰভুক খোজক আপুনি এই উপহাৰটো। আমেন। আৰু নাভাবিব যে নাই মইতো নতুন বিশ্বাসী, নতুন বা পুৰণা বিশ্বাসী লৈ একো কথা নাই। আপুনি বিশ্বাসী হ'লে আপুনি যোগ্য হ'ব পাৰে। আপুনি যোৱা সপ্তাহত যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছে, হ'ব পাৰে আজি আপুনি যীশু গ্ৰহণ কৰিছে, আপুনি আজিও যদি খোজে প্ৰভুৱে আপোনাক আজিও দিব এই উপহাৰটো। আমেন। এইটো আমি দেখোঁ 5-10 অধ্যায়ত হৈছিলে, সেই নতুন বিশ্বাসীবোৰে উপহাৰটো লগে লগে পাই গৈছিল। আমেন। তাৰপিছত দ্বিতীয়, বিশ্বাস কৰক যে ঈশ্বৰ ভাল হয় আৰু তেওঁ আপোনাক দিবলৈ বিচাৰে। আমেন। যদি আপুনি ক'ৰবাত ভাবি আছে যে ঈশ্বৰে মোক দিব নিবিচাৰে নেকি, তেতিয়া আপুনি খোজকাঢ়িব নোৱাৰিব এই উপহাৰটোত। বিশ্বাস কৰা আৰম্ভ কৰক যে মোৰ ঈশ্বৰ ভাল হয়, তেওঁ মোক দিবলৈ বিচাৰি আছে। আমেন। লুক 11 অধ্যায়ত যীশুৱে কি কৈছিল? জগতৰ মা দেউতাই নিজৰ বাচ্চাবোৰক ইমান ভাল উপহাৰ দিয়ে, যদিও এই মা দেউতাবোৰৰ ভিতৰত দুৰ্বলতা আছে, তেওঁলোকেও যদি নিজৰ বাচ্চাক ইমান মৰম কৰে, স্বৰ্গত থকা পিতৃয়ে আমাক তাতকৈ আৰু কিমান অধিক প্ৰেম কৰে।
আমেন। তেওঁ নিদিবনে আপোনাক ছটাবনে তেওঁ আপোনাক? যদি এজন মা বা দেউতাই দেখে যে নিজৰ সন্তানটো ভোকত আছে, মা দেউতাই নাভাবাকে নিজে নোখোৱাকেও বাচ্চাটোক খুৱাব পাৰে, হয়নে নহয়? যদি আমাৰ যাৰ ভিতৰত খুঁত আছে, আমিও যদি নিজৰ বাচ্চাক এনেকৈ প্ৰেম কৰোঁ, আমাৰ নিখুঁত স্বৰ্গত থকা পৰমেশ্বৰে, পিতা পৰমেশ্বৰে আমাক আৰু কিমান প্ৰেম কৰে। আমেন। চ' আপুনি নিজৰ চিন্তাধাৰা সলনি কৰক, বিশ্বাস কৰক তেওঁ ভাল হয় আৰু তেওঁ মোক এই উপহাৰটো দিবলৈ বিচাৰিছে। তেওঁ বিচাৰে যে মই অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। আমেন। আৰু তাৰপিছত 3 নম্বৰৰ বস্তু কি কৰিব লাগিব অন্য ভাষাত প্ৰাৰ্থনা কৰিবলৈ? নিজৰ মুখখন বিশ্বাসত খুলি দিয়ক। সেইটোত আপোনাৰ নিজৰ কিন্তু সহায় লাগিব। কাৰণ মই আপোনাক আগতেও ক'লোঁ যে সেই হৰৰ মুভিৰ নিচিনা কিছুমান মানুহে হলি স্পিৰিট বুলি ভাবে যে সেই ভূতৰ চিনেমাবোৰত থকা ভূতজন, তেওঁৰ নামে হ'ল পবিত্ৰ আত্মা। তেওঁ অপবিত্ৰ কামবোৰ কেতিয়াও নকৰে। চ' সেইকাৰণে জোৰ দি এজন মানুহক অন্য ভাষা কেতিয়াও নোখোলায়। আপুনি নিজে পবিত্ৰ আত্মাক অনুমতি দিব লাগিব যে পবিত্ৰ আত্মা, মই মুখখন খুলিছোঁ, বিশ্বাসত শব্দবোৰ তুমি দিয়া। বহুত মানুহে অন্য ভাষাত এতিয়ালৈকে প্ৰাৰ্থনা কৰা নাই কাৰণ আপুনি মুখখন নুখুলে। আপুনি ৰখি আছে যে ঈশ্বৰে আপোনাৰ মুখখন খুলিব, নুখুলে। আপোনাৰ নিজ ইচ্ছাৰ বিৰুদ্ধে ঈশ্বৰ নাযায়। আমেন। আপুনি নিজে মুখখন খোলক বিশ্বাসত। এই ৰাজ্যখনত প্ৰথম আপুনি বিশ্বাসত খোজ ল'ব লাগিব, তেতিয়াহে ঈশ্বৰে আপোনাক আগুৱাই দিব। আমেন। আপুনি প্ৰথম বিশ্বাসৰ খোজটো ল'ব লাগিব। আপুনি সুস্থতা দেখিব বিচাৰিছে, প্ৰথম আপুনি নিজৰ হাতখন আগুৱাব লাগিব। নাভাবিব যে এতিয়া পবিত্ৰ আত্মাই আপোনাৰ হাতখন চলাই আপোনাৰ হাতখন দি দিব বেমাৰী মানুহৰ ওপৰত। নহয়, আপুনি নিজে বিশ্বাসত প্ৰথম যীশুৰ নামত ভয়ে ভয়ে হ'লেও আপুনি ঘোষণা কৰিব সুস্থ, আৰু বাকীখিনি কাম ঈশ্বৰে কৰিব। কিন্তু প্ৰথম খোজটো বিশ্বাসীয়ে নিজে দিব লাগিব। চ' যদি আপুনি ভাবি আছে কিয় মই অন্য ভাষা পোৱা নাই, ইমান কৈ আছে পাষ্টৰে, চবেই পাই আছে, মুখ খোলক না, মুখ খোলক। সেইটো আপোনাৰ কাৰণে আৰু কোনো কৰিব নোৱাৰে, আপুনি নিজে কৰিব লাগিব। আমেন। আৰু যেতিয়া আপুনি বিশ্বাসত মুখখন খুলিব, পবিত্ৰ আত্মাই শব্দবোৰ দিব। আৰু আৰম্ভণিত শব্দবোৰ ইমান শুদ্ধ নহ'ব পাৰে। আৰম্ভণিত একেই শব্দটোৱে আপুনি জানিব পাৰে। এটা ভাষা হয় ন, এইটো এটা ভাষা, এটা আমি সময় লৈ শিকি থাকোঁ, হয়নে নহয়? আপুনি যিমান আত্মাত প্ৰাৰ্থনা কৰে, আপুনি চাব আপোনাৰ আত্মিক ভাষাটো লাহে 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 লাহে, মই এতিয়া যেনেকৈ প্ৰাৰ্থনা কৰোঁ 5 বছৰ আগতে সেনেকুৱা নাছিল। বহুত সলনি হৈ গৈ থাকে। বহুত সলনি হৈ গৈ থাকে এই ভাষাটো। সেইকাৰণে বিশ্বাস কৰক আৰু মুখখন নিজে খোলক। আমি যেতিয়া পাচনি 2 অধ্যায় চাওঁ, তাতে লিখা আছে যে পবিত্ৰ আত্মাই শব্দবোৰ মানুহবোৰক দিলে। পবিত্ৰ আত্মাই শব্দবোৰ দিব, আপুনি মুখ খোলক আৰু পবিত্ৰ আত্মাই আপোনাৰ ব্যৱহাৰ কৰিব। কিন্তু বিশ্বাসত খোজ আপুনি নিজে প্ৰথম দিব লাগিব। চ' যদি আপুনি এতিয়াও লাগি ধৰিছে অন্য ভাষাত প্ৰাৰ্থনা নকৰে, আজি বিশ্বাসত মুখখন খোলক। আমেন। আমেন। বহুত মানুহে অন্য ভাষাত কিয় এতিয়ালৈকে প্ৰাৰ্থনা নকৰে? প্ৰথম কাৰণ কি হয়? তেওঁলোকে বিশ্বাসে নকৰে যে তেওঁ গ্ৰহণ কৰিব পাৰে। আপুনি যদি বিশ্বাস নকৰে যে আপোনাৰ কাৰণে অন্য ভাষা হয়, আপোনাক কোনো সহায় কৰিব নোৱাৰে। মই আগতেও কৈছোঁ, পবিত্ৰ আত্মাই আপোনাৰ নিজ ইচ্ছাৰ বিৰুদ্ধে কাম নকৰে। আমেন। চ' প্ৰথম কি কৰক? বাক্যৰ দ্বাৰা নিজৰ চিন্তাধাৰা সলনি কৰক, মন পৰিৱৰ্তন কৰক। ৰিপেণ্ট মানে কি? চৰি নহয়। আমি ভাবোঁ ৰিপেণ্ট কৰা মানে চৰি নহয়। আচলতে ৰিপেণ্ট মানে মন পালটন কৰক, নিজৰ চিন্তাধাৰাবোৰ সলনি কৰক। আমেন। যদি মগজত বাৰে বাৰে এইটো আহি আছে যে অন্য ভাষা নোৱাৰিবি, নহয় তোৰ কাৰণে, ঈশ্বৰৰ বাক্য লওক আৰু নিজৰ চিন্তাধাৰাবোৰ সলনি কৰক। কিয় নোৱাৰিম? পাৰিম। সেই 120টাই পাৰিছিল। সেই কৰ্ণিলিয়াছৰ ঘৰত চবে পাৰিছিল। সেই 12টা মানুহ যাক এফিছাছত পৌলুছে প্ৰাৰ্থনা কৰি চবে পাৰিছে, মই কিয় নোৱাৰিম? মোৰ মণ্ডলীত চবে পাৰে, মই কিয় নোৱাৰিম? প্ৰভুৱে মোকো সিমান প্ৰেম কৰে যিমান পাষ্টৰক প্ৰেম কৰে, মই কিয় নোৱাৰিম? আমেন। নিজৰ চিন্তাধাৰা সলনি কৰক। সলনি কেনেকৈ হ'ব? প্ৰভুৰ বাক্যৰ ওপৰত মনোযোগ দি ধ্যান দিয়ক। মেডিটেশ্যন, জগতে মেডিটেট ইমান ভালকৈ কৰিব জানে, বিশ্বাসীবোৰে হাৰ পাওক। প্ৰথম মেডিটেট বাইবেলতো লিখা আছে যে আমি ঈশ্বৰৰ বাক্যৰ ওপৰত সেই মেডিটেট কৰিব লাগে। মানে কি? ধ্যান দি থাকিব লাগে, ভাবি থাকিব লাগে। ঈশ্বৰৰ বাক্যটোক আমাৰ চিন্তাধাৰা সলনি কৰিব দিব লাগে। আমেন। প্ৰথম ইয়াতে প্ৰব্লেমটো হৈ আছে, বিশ্বাস নাই যে মই অন্য ভাষা পাৰিম। চ' প্ৰথম নিজৰ চিন্তাধাৰা সলনি কৰক ঈশ্বৰৰ বাক্যৰ দ্বাৰা। দ্বিতীয়টো হ'ল বিশ্বাস নাই। বিশ্বাসৰ সমস্যাটো ঈশ্বৰৰ বাক্যই ঠিক কৰি দিব।
ৰোমিয়া 10 অধ্যায়ত কি লিখা আছে? বিশ্বাস আহে ঈশ্বৰৰ বাক্যৰ পৰা। কিছুমানৰ বিশ্বাসটো দুৰ্বল হৈ আছে। আপুনি ভাবিছে পাৰিম নোৱাৰিম, ঈশ্বৰৰ বাক্যত আকৌ ধ্যান কৰি থাকক। ঈশ্বৰৰ বাক্যই আপোনাৰ বিশ্বাসটো বৃদ্ধি কৰিব। আমেন। আৰু আপুনি সেই ভয়টো নাইকিয়া হৈ যাব অন্য ভাষাত প্ৰাৰ্থনা কৰিবলৈ। আৰু 3 নম্বৰৰ এটা সমস্যা, কিয় মানুহে অন্য ভাষাত এতিয়ালৈকে প্ৰাৰ্থনা কৰা নাই? কিছুমানৰ ভয় আছে যে আমাৰ অন্য ভাষাটো ভুল হ'ব। কিমানৰ সেইটো ভয় আছিলে নে কাবাৰ যে মোৰ অন্য ভাষাটো ভুল হ'ব নেকি? কিবা এটা অপবিত্ৰ ভাষা এটা ওলাই যাব নেকি মোৰ মুখৰ পৰা? লুক 11 অধ্যায়লৈ আকৌ আমি যদি ঘূৰি যাওঁ, যীশুৱে কি কৈছিলে? যদি মা দেউতাৰ পৰা আপুনি কণী খোজে, কণীয়ে পাব। কণীৰ জেগাত কোনো সাপ বা কিবা বেয়া জন্তু এটা দি নিদিয়ে। যি বস্তু খোজে মা দেউতাই সেইটোৱে দিয়ে। আমেন। ঠিক সেই ধৰণকে যদি আপুনি নিজৰ স্বৰ্গপিতৃক যোন ভাল হয়, যদি তেওঁৰ পৰা অন্য ভাষা খুজি আছে, তেওঁ আপোনাক কোনো বেয়া ভাষা নিদিয়ে। সেইটো বস্তু বিশ্বাস কৰিব লাগিব। যদি আপুনি ভাবে যে মোৰ ভাষাটো অপবিত্ৰ হয়, আপুনি কৈ আছে যে ঈশ্বৰৰ তাত অপবিত্ৰ বস্তু আছে, সেইকাৰণে আপোনাক অপবিত্ৰ বস্তু দিব পাৰে। নহয়, ঈশ্বৰৰ তাত একো অন্ধকাৰ নাই, একো বেয়া বস্তু নাই। আমেন। ঈশ্বৰৰ ভিতৰত কোনো অপবিত্ৰ বস্তু নাই। চ' হ'ব পাৰে আপোনাৰ অন্য ভাষাটো আপোনাৰ নেবাৰৰ লগত, মানে তেওঁৰ লগত, বেলেগ কাবাৰ লগত নিমিলে, কিন্তু যদি আপুনি জীৱিত ঈশ্বৰ তেওঁৰ পৰা খুজিছে, যীশুৰ নামত আপোনাক অপবিত্ৰ বস্তু নিদিয়ে। আমেন। পবিত্ৰ বস্তুৱে পাব আপুনি। আমেন। চ' সেই ভয়টো আঁতৰাই দিয়ক, কাৰণ এইটো আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ নকৰে যে কিমান ভাল হয় আপোনাৰ অন্য ভাষা। নহয়, আমেন। এইটো কাৰ ওপৰত নিৰ্ভৰ কৰে? আপোনাৰ পিতৃৰ ওপৰত। আৰু তেওঁ ভাল হয়। আমেন। তেওঁ আপোনাক ভাল উপহাৰ দিবলৈ বিচাৰে। সেইকাৰণে সেই ভয়টো আঁতৰাই দিয়ক যে মোৰ অন্য ভাষাটো ভুল হ'ব নেকি, পাষ্টৰে শুনিলে কিবা ভাবিব, কিবা এটা ভুল ভাষা হ'ব পাৰে নেকি, সেইকাৰণে একোৱে নকওঁ। এইটো না পাষ্টৰৰ কাৰণে হয়, না মণ্ডলীৰ কাৰণে হয়, এইটো ডাইৰেক্ট ঈশ্বৰে আমাক দি আছে। আৰু ঈশ্বৰে কোনো বেয়া বস্তু আমাৰ কেতিয়াও নিদিয়ে। আমেন। কোনো চৈতানী বস্তু আমাৰ ঈশ্বৰে আমাক কেতিয়াও নিদিয়ে। আমেন। মই সকলোকে এইটো এটা কি ক'ম, এডভাইচ এটা দিম, পৰামৰ্শ হিচাপে আপুনি ল'ব পাৰে। এনেকুৱা এটা সময় এটা থৈ দিব নিজৰ কাৰণে, বাক্যৰ সময়, আৰাধনাৰ সময়। খালি বাক্য হ'লেও আপুনি ভাগৰি যাব। এনেকুৱা এটা সময়ো থাকিব লাগে য'ত আপুনি যীশুক খালি প্ৰেম কৰে। স্থিৰ বহক আৰু খালি তেওঁক প্ৰেম কৰক আৰু তেওঁক আপোনাক প্ৰেম কৰিব দিয়ক। আমেন। কিছুমানে কিন্তু খালি এইটোৱে কৰে, খালি গান লগাই বহি থাকে। সেইটোও নহ'ব, বাক্যও লাগিব, নহ'লে আপোনাৰ বিশ্বাসত একো শিপা নাই। কিছুমানে মই যেতিয়া সুধো প্ৰাৰ্থনা কৰেনে, বাক্য পঢ়েনে, পাষ্টৰ মই গান শুনো নহয়, আৰু ভাল লগাবলৈ কৈ দিয়ে আপোনাৰ গানটো লগাই থৈ দিওঁ, আপোনাৰে গানটো শুনি থাকোঁ, তোমাৰ স্মৃতি। ভেৰি গুড। কিন্তু আমাৰ গানে আপোনাৰ বাক্যৰ স্থান ল'ব নোৱাৰে। কিছুমানে এইটোও কয় আশিকৰেই চাৰ্মন লগাই থৈ দিওঁ। বহুত ভাল কথা, আশিকৰ চাৰ্মন শুনক, লগতে মেইন খানাটো কি হ'ব লাগে? বাক্য। কোনো চাৰ্মনে যোনেই নহওক বাক্যৰ স্থান ল'ব নোৱাৰে। সেই সময়ৰ বলিদানটো যে আপুনি দিয়ে, য'ত আপুনি নিজে বহি বাক্য খান্দিব, সেইটো বেলেগ। আৰু কিছুমান এনেকুৱা কথা থাকে নহয়, যোনটো প্ৰভুৱে খালি আপোনাক ক'ব। পাষ্টাৰ সোনিয়াৰ যোগেদি আপোনাক নকয়, ডাইৰেক্ট আপোনাৰ নিজৰ বাচ্ছাক ক'ব ঈশ্বৰে। বুজি পাইছে? ঈশ্বৰে কিছুমান বস্তু নীলাঞ্জনাৰ কথা মোক নকয়, নীলাঞ্জনাক নিজে ক'ব। চ' নীলাঞ্জনাই নিজে সেই সময়টো দিব লাগিব প্ৰভুক। আমেন। চ' এইটো পৰামৰ্শ হয়, এটা পাদ্ৰীৰ ৰূপত মই আপোনাক কৈ আছোঁ। এটা সময়ত হ'ব বাক্যৰ সময়, কাৰণ সেই খানাটো লাগে। এটা সময়ত হ'ব ঈশ্বৰৰ আৰাধনাৰ সময়, য'ত আপুনি তেওঁক প্ৰেম কৰে, তেওঁ আপোনাক প্ৰেম কৰে, সেই জিৰণিৰ সময়। আৰু এটা সময়ত হ'ব অন্য ভাষাত প্ৰাৰ্থনা কৰা সময়। তাতে আপোনাৰ বেলেগ ধৰণৰ আত্মিক বৃদ্ধি হয়, যোনটো মই বুজাব নোৱাৰোঁ। কেৱল অন্য ভাষা কৰিলেও নহ'ব, বাক্য আৰু আৰাধনাও লাগে। গোটেই তিনিটা একেলগে চলিব লাগিব। আমেন। বাক্য, আৰাধনা, অন্য ভাষা। চ' আপুনি নিজৰ এটা গোটেই দিনত ৰুটিন কৰি দিব। নিজৰ এটা ৰুটিন মই ভাবোঁ বেয়া নহয়। এনেকুৱা নহয় যে আইন কৰি দিব যে এইটো নকৰিলে আজি মোক ঈশ্বৰে দণ্ড দিব, সেইটো নহয়। কিন্তু আমি মানুহবোৰ, আমাৰ চৰিত্ৰটোৱে বেছিজিল, আমি বহুত বেছিজিল মানুহ হয়, সেইকাৰণে অনুশাসনটো দৰকাৰ। চ' নিজৰ এটা ৰুটিন এটা বনাই ল'ব যে মই ৰাতিপুৱা এইখিনি সময় বাক্য, তাৰপিছত মই খানা বনোৱা সময়ত ঈশ্বৰৰ আৰাধনা কৰি থাকিম, তাৰপিছত কিন্তু মই এটা সময় থাকে অন্য ভাষাত মই 20 মিনিট প্ৰাৰ্থনা কৰিম। মই কৈছোঁ মিনিমাম 20 মিনিট আপুনি কৰি চাওক, আপোনাৰ
কেনেকুৱা সলনি হ'ব আৰু লাহে লাহে 20ৰ পৰা কেতিয়া 10 ঘণ্টা হৈ যাব আপুনি নিজে গম নাপাব আমেন আৰু আপোনাৰ আত্মাটো আপোনাৰ শৰীৰ আৰু আপোনাৰ আবেগক অনুশাসনত চলোৱা আৰম্ভ কৰিব আপোনাৰ জীৱনৰ কোৱালিটিটোৱে জীৱন ধাৰাটোৱে সলনি হৈ যাব আমেন সব ঈশ্বৰৰ শক্তিশালী প্ৰচাৰক পাচনি যোন আছে সবে আপোনাক এইটো ক'ব অন্য ভাষা এটা ৰহস্য হয় অকল অন্য ভাষাই সহায় নকৰে কিন্তু বাক্য আৰু আৰাধনাৰ লগত যদি মিলাই দিয়ে আপোনাৰ আত্মিক জীৱনটো একদম বেলেগ লেভেলত বৃদ্ধি হ'ব আমেন সব ৰহস্যবোৰ আপোনালোকৰ লগত আজি সমভাগ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ আমাৰ মণ্ডলীৰ এটা মানুহ সেই শক্তিত খোজকাঢ়িব কেৱল পাদ্ৰী নহয় কেৱল এল্ডাৰ নহয় কেৱল ডিকন নহয় মই প্ৰাৰ্থনা কৰোঁ যে আমাৰ মণ্ডলী এনেকুৱা মণ্ডলী হ'ব যোনে খানা বনাই আছে তাৰো একেই শক্তি আমেন যোনে মানুহৰ লগত হেণ্ডশ্বেক কৰি আছে তেওঁলোকো আত্মাত সেনেকেই শক্তিশালী ৰূপে খোজকাঢ়ে আমেন যোনে আমাৰ টয়লেট চাফা কৰে তেওঁলোকেও সেনেকুৱাকৈ সেনেকেই শক্তিত খোজকাঢ়িব আমেন সেইটোৱে হয় ঈশ্বৰৰ দৰ্শন সব মণ্ডলীৰ কাৰণে আমেন আহক এতিয়া এই মুহূৰ্তত আমি সকলোৱে থিয় হওঁ আমি ঈশ্বৰক ধন্যবাদ দিওঁ তেওঁৰ বাক্য Hello Hello everyone. everyone, this is Elder Rashmi. আৰু মই অভিজিত Just a gentle reminder that Holy Communion will be observed every first and third Sunday of the month. Let's gather with reverence and gratitude to partake in this blessed sacrament. শুভ দিন প্ৰিয় মণ্ডলী মাত্ৰ এটা মৃদু সোঁৱৰণি যে প্ৰতি মাহৰ প্ৰথমটি আৰু তৃতীয়টি দেওবাৰে পবিত্ৰ প্ৰভু ভোজন পালন কৰা হ'ব আহক আমি এই আশীৰ্বাদ পূৰণ সংস্কাৰণত অংশগ্ৰহণ কৰিবলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে গোট খাওঁ আহক Dive deeper into the Word with our Rhema Bible study every Wednesday evening at 7 p.m. Join us as we explore the scriptures together and grow in our faith. প্ৰতি বুধবাৰে সন্ধিয়া 7 বজাত আমাৰ ৰেমা বাইবেল অধ্যয়নৰ সৈতে বাক্যৰ গভীৰতালৈ যাওঁ আহক আমি একেলগে শাস্ত্ৰ অন্বেষণ কৰাৰ সময়ত আৰু আমাৰ বিশ্বাস বৃদ্ধি কৰাৰ সময়ত আমাৰ সৈতে যোগদান কৰক Attention North Guwahati, a special prayer meeting is scheduled for your area. Stay tuned for further details on how you can participate and be blessed. উত্তৰ গুৱাহাটী সদস্যসকলৰ বাবে এটি বিশেষ ঘোষণা আপোনাৰ এলেকাৰ বাবে বিশেষ প্ৰাৰ্থনা সভাৰ দিন অনুষ্ঠিত কৰা হৈছে আপুনি কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে ধন্য হ'ব পাৰে তাৰ বিষয়ে অধিক বিৱৰণৰ বাবে জড়িত থাকিব Don't forget to join us for our uplifting Sunday SMS service at 9 a.m. and English service at 12 p.m. in our church hall located in Bhuya Mansion. Let's come together to worship, learn and experience God's presence. ভূয়া মেনচনত অৱস্থিত আমাৰ গীৰ্জা হলত পুৱা 9 বজাত আমাৰ অসমীয়া সেৱাৰ বাবে আৰু দুপৰীয়া 12 বজাত ইংৰাজী সেৱাৰ বাবে আমাৰ সৈতে যোগদান কৰিবলৈ নাপাহৰিব আহক আমি একত্ৰিত হৈ ঈশ্বৰৰ উপস্থিতি উপাসনা শিক্ষা অনুভৱ কৰোঁ আহক Parents, remember to bring your children to the Kingdom Warriors Sunday School every Sunday at 10 a.m. It's a wonderful opportunity for our children to grow in their understanding of God's love. সন্মানীয় অভিভাৱকসকল মনত ৰাখিব আপোনাৰ সৰু ল'ৰা ছোৱালীক প্ৰতি দেওবাৰে পুৱা 10 বজাত কিংডম ৱাৰিয়াৰ্ছ ছাৰ্ভিচলৈ লৈ আহিবলৈ নাপাহৰিব আমাৰ ল'ৰা ছোৱালীৰ বাবে ঈশ্বৰৰ প্ৰেম বুজাবুজি বৃদ্ধি পোৱাৰ এক সুন্দৰ সুযোগ Start your day off right with our devotionals Mornings with Jesus from Tuesday to Friday via YouTube at 7 a.m. Let's center our hearts and minds on the Lord as we begin each day in prayer and reflection. আমাৰ পুৱাৰ উপাসনাৰ সৈতে আপোনাৰ ছুটিৰ দিনটো আৰম্ভ কৰক মঙলবাৰৰ পৰা শুক্ৰবাৰলৈ ইউটিউবৰ জৰিয়তে পুৱা 7 বজাত যিশুৰ সৈতে ৰাতিপুৱা আমি প্ৰতিদিন প্ৰাৰ্থনা আৰম্ভ কৰাৰ সময়ত আমাৰ হৃদয় আৰু মনক প্ৰভুৰ ওপৰত কেন্দ্ৰিত কৰোঁ আহক Join us live on YouTube for a powerful night prayer time at 8 p.m. every Friday. Let's seek His peace and protection as we rest in His presence. প্ৰতি শুক্ৰবাৰে নিশা 8 বজাত এটা শক্তিশালী ৰাতিৰ প্ৰাৰ্থনাৰ সময়ৰ বাবে ইউটিউবত লাইভত যোগদান কৰক ঈশ্বৰৰ সন্নিহিত জিৰণি লোৱাৰ সময়ত তেওঁ শান্তি আৰু সুৰক্ষা বিচাৰো আহক Don't forget to visit our church gift shop located on the second floor. Explore a variety of items that can enrich your spiritual journey and support the ministry of our church. গীৰ্জাৰ দ্বিতীয় মহলাত অৱস্থিত আমাৰ চাৰ্চ গিফ্ট দোকানলৈ যাবলৈ নাপাহৰিব আপোনাৰ আধ্যাত্মিক যাত্ৰাৰ সমৃদ্ধি কৰি তুলিবলৈ আৰু আমাৰ গীৰ্জাৰ পৰিচৰ্যা সমৰ্থন কৰিব পৰা বিভিন্ন বস্তু অন্বেষণ কৰিব পাৰিব Thank you for your attention and may God's blessings be upon each one of you as we continue to grow together in faith and love. Praise the Lord.
আপোনালোকৰ মনোযোগৰ বাবে ধন্যবাদ আৰু আমি বিশ্বাস আৰু প্ৰেমত একেলগে বৃদ্ধি পাই থকাৰ সময়ত আপোনালোকৰ প্ৰত্যেকৰে ওপৰত ঈশ্বৰৰ আশীৰ্বাদ হওক প্ৰভুৰ প্ৰশংসা হওক জয় যীশু आजादी आजादी तू है कहाँ आजादी आजादी कहाँ है छुपा आजादी आजादी सब ढूंढे तुझे आजादी आजादी चाहिए मुझे मेरी रूह एक पिंजरे में बंद थी धड़कने थी पर जिंदा मैं नहीं आज अचानक से आई तेरी मौजूदगी और उसमें पाई मैंने आजादी खुशी से ज्यादा नशे से बेहतर ऐसी है आजादी जिंदगी जो लाए रोशनी जिसमें पाए ऐसी है आजादी खुशी से ज्यादा नशे से बेहतर ऐसी है आजादी जिंदगी जो लाए रोशनी जिसमें पाए ऐसी है आजादी और उस आजादी का नाम उस आजादी का नाम और उस आजादी का नाम है यीशु जहाँ तू मौजूद है वहाँ मैं आजाद हूँ अब देखो मुझे मैं बिल्कुल बदल ही गया पाप मिट गए मैं बन चुका नया अब न डर यीशु में है ये जिंदगी और उस जिंदगी में पाई मैंने आजादी खुशी से ज्यादा नशे से बेहतर ऐसी है ये आजादी जिंदगी जो लाए रोशनी जिसमें पाए ऐसी है ये आजादी खुशी से ज्यादा नशे से बेहतर ऐसी है ये आजादी जिंदगी जो लाए रोशनी जिसमें पाए ऐसी है ये आजादी और उस आजादी का नाम उस आजादी का नाम और उस आजादी का नाम है यीशु जहाँ तू मौजूद है वहाँ मैं आजाद हूँ हम मैं आजाद हूँ हम मैं आजाद हूँ हम मैं आजाद हूँ मैं आजाद हूँ हम मैं आजाद हूँ हम मैं आजाद हूँ हम मैं आजाद हूँ मैं आजाद हूँ हम मैं आजाद हूँ हम मैं आजाद हूँ हम मैं आजाद हूँ मैं आजाद हूँ खुशी से ज्यादा नशे से बेहतर ऐसी है आजादी जिंदगी जो लाए रोशनी जिसमें पाए ऐसी है आजादी खुशी से ज्यादा नशे से बेहतर ऐसी है आजादी जिंदगी जो लाए रोशनी जिसमें पाए ऐसी है आजादी और उस आजादी का नाम उस आजादी का नाम और उस आजादी का नाम है
We believe you were blessed by God's word today. Don't forget to share this video with a loved one and also subscribe to the Yakhik channel so that you stay updated with our latest uploads. আমি বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনালোক সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰিছে। এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।